নমস্কাৰ পোনপ্ৰথমে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি গুৰুপ্ৰসাদ দাস স্কুল অফ ইণ্টাৰডিচিপ্লিনেৰী আৰু ভকেশ্যনেল ষ্টাডিজৰ পৰা ডিচিপ্লিন য়োগাৰ আমাৰ সকলো শিক্ষাৰ্থীবৃন্দক প্ৰথমতে আমাৰ ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুপ্ৰসাদ দাস স্কুল অফ ইণ্টাৰডিচিপ্লিনেৰী আৰু ভকেশ্যনেল ষ্টাডিজৰ ডাইৰেক্টৰ ছাৰ আৰু মোৰ শিক্ষাৰ্থীবৃন্দ। পোনপ্ৰথমতে মই আমাৰ বিশ্ববিদ্যালয়ৰ গুৰুপ্ৰসাদ দাস স্কুল অফ ইণ্টাৰডিচিপ্লিনেৰী ভকেশ্যনেল ষ্টাডিজৰ আমাৰ ডাইৰেক্টৰ ছাৰক মাননীয় ডাইৰেক্টৰ ছাৰক মই আজি আমাৰ এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিবৰ কাৰণে ছাৰক অনুৰোধ জনাইছোঁ। ছাৰ। সকলোকে শুভ দুপৰীয়া বুলি কৈছোঁ। শুভ সন্ধ্যা আহি আছে, হৈ আহিছে। সকলোকে আমি আমাৰ বিশ্ববিদ্যালয়লৈ আদৰণি জনাইছোঁ। আমাৰ নতুন সেশন জুলাই সেশনৰ প্ৰথম ক্লাছ আজি আচলতে ইণ্ডাকশ্যন বুলিও ক'ব পৰা যায়, আৰম্ভণি পৰ্ব হেৰি, আৰু এইটো আমি প্ৰথম ক্লাছ বুলিয়ে ধৰিম। আমাৰ এই যিটো সেশন, এই সেশনটোত চাগে দুটা প্ৰগ্ৰেমৰ লাৰ্ণাৰ আছে, নহয়নে ডক্টৰ তামুলী? Yes, sir. Yes, sir. DY আৰু DYK, sir. আচ্ছা, গতিকে সকলোলৈকে আমাৰ বিশ্ববিদ্যালয় লগতে আমাৰ গুৰুপ্ৰসাদ দাস স্কুলৰ হৈ সকলোলৈকে আমি আদৰণি জনাইছোঁ আমাৰ বিশ্ববিদ্যালয়লৈ, আৰু আপোনালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আজি যিহেতু প্ৰথম আপোনালোকৰ লগত অনলাইন ভাৱে দেখা দেখি, গতিকে প্ৰথমতে আমি দুটামান কথা ইণ্ডাকশ্যন মিটিঙত আমি যিখিনি কথা কওঁ, তেনেকুৱা দুটামান কথা আমি আপোনালোকক কম। তাৰ ভিতৰতে আপোনালোকে চাগে বহুতৰ আপোনালোকৰ মাজৰ বহুতে চাগে এয়া আমাৰ অপেন ইউনিভাৰ্চিটিৰ লগত হয়তো প্ৰথম অনুভৱ হ'ব। আমাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় নামটোৱে কৈছে যে এইখন আমাৰ মুক্ত বিশ্ববিদ্যালয়। ইয়াত দূৰৱৰ্তী শিক্ষা আমি প্ৰদান কৰোঁ। দূৰৱৰ্তী শিক্ষা প্ৰদান কৰিবলৈ যাওঁতে আপোনালোকক আমি মূলত দুটা বস্তু দিওঁ। এটা হ'ল কি, আপোনালোকৰ শিক্ষণ সামগ্ৰী, যাক আমি SLM বুলি কওঁ, সেল্ফ লাৰ্ণিং মেটেৰিয়েল, নিজে নিজে শিক্ষা গ্ৰহণ কৰিব পৰা আমি আপোনালোকক শিক্ষণ সামগ্ৰী দিম। সেইটো মূলত আপোনালোকে তাৰ পৰা আপোনালোকৰ শিক্ষা আহৰণ কৰিব পাৰিব। দ্বিতীয়তে আমি আপোনালোকক কাউন্সেলিং দিওঁ, যিটো পৰম্পৰাগত ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত পৰম্পৰাগত যিটো আমাৰ ক্লাছ বুলি কয়, শ্ৰেণী বুলি কয়, সেইটো আমি ইয়াত কাউন্সেলিং বুলি কওঁ। কাৰণ আমাৰ এই যিটো কাউন্সেলিং, তাত আপোনালোকৰ যদি কিবা খুদুৱনি থাকে, কিবা অবজাৰভেশ্যন থাকে, কিবা প্ৰশ্ন থাকে, আপোনালোকে স্বশিক্ষণ সামগ্ৰী পঢ়ি যাওঁতে কিবা যদি আপোনালোকৰ মাজত যদি কিবা খেলি মেলি থাকে, কিবা যদি ডাউট থাকে, সেই বস্তুটো আপোনালোকে তাতে সুধিব পাৰে। সেই হিচাপে আমি আমাৰ ক্লাছটোক আমি ক্লাছ বুলি নকওঁ, কাউন্সেলিং বুলি কওঁ। গতিকে আপোনালোকে দ্বিতীয়তে পাব আমাৰ ফালৰ পৰা কাউন্সেলিং পাব। আজি যিটো আৰম্ভ হৈছে, এইটো ওৱান কাইণ্ড অফ কাউন্সেলিং বুলি আপোনালোকে ধৰিব পাৰে। কাউন্সেলিং দুই ধৰণৰ হ'ব। এক ধৰণৰ হ'ল ফেচ টু ফেচ কাউন্সেলিং, আমি মুখামুখিভাৱে আমি কাউন্সেলিং দিম। আমাৰ গুৱাহাটীৰ আশে পাশে থকা যিখিনি আমাৰ লাৰ্ণাৰ আছে, তেওঁলোকে আমাৰ ফিজিকেল কাউন্সেলিং আমাৰ পৰা ল'ব পাৰিব। ফিজিকেল কাউন্সেলিং আমাৰ দুটা ঠাইত হ'ব। এক হ'ল আমাৰ যিটো খানাপাৰাৰ ষ্টাডি, যিটো আমাৰ আছে, চিটি চেণ্টাৰ আছে, চিটি অফিচ আছে, তাতেও হ'ব। আৰু লগতে চাইমালটেনিয়াছলি অল্টাৰনেট ডেট আমাৰ ৰাণী কেম্পাছতো হ'ব। যিহেতু আপোনালোকৰ স্কুলখন ৰাণী কেম্পাছত অৱস্থিত, গতিকে ৰাণী কেম্পাছতো আমি আপোনালোকৰ ফিজিকেল ক্লাছ দিয়াৰ ব্যৱস্থা কৰিম। সেইটো হয়তো এনেকুৱা ধৰণৰ হ'ব,
এটা 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 ক্লাস খানাপাৰাত হ'ব এটা ক্লাস ৰাণীত হ'ব তেনেকে এটা প্ৰথম এটা আজি যদি ক্লাসটো খানাপাৰাত হৈছে নেক্সট ক্লাসটো ৰাণী কেম্পাছত হ'ব এইটো হয় আমাৰ যেটো ফিজিক্যাল যেটো ফেস টু ফেস কাউন্সেলিং হ'ব সেইটো হ'ব দেওবাৰে আপোনালোকক দিয়া হ'ব ৰুটিন হেমতে আপোনালোকে পাব আৰু দ্বিতীয় আমাৰ কাউন্সেলিং সিস্টেমটো হৈছে অনলাইন কাউন্সেলিং সিস্টেম আপোনালোকক আমি আমাৰ ফেকাল্টি আমাৰ 4 জন আছে আপোনালোকে জানে আমাৰ অভিজ্ঞ 4 জন আমাৰ ফেকাল্টি মেম্বাৰ্স আছে তেখেতসকলে আপোনালোকক সপ্তাহত 2-3টা এনেকে কাউন্সেলিং দিব অনলাইন কাউন্সেলিং যেটো সকলোৱে দিব এটো গুৱাহাটী বেস বুলি কথা নাই আমাৰ যিমানবোৰ লাৰ্নাৰ আছে গোটেইবোৰ লাৰ্নাৰে হেইখিনি আপোনালোকে এটো সুবিধা ল'ব পাৰিব আপোনালোকক জনাব কেতিয়া হয় অনলাইন কাউন্সেলিং হয় আপোনালোকক জনোৱা হ'ব আপোনালোকৰ সুবিধা মতে আমি অনলাইন কাউন্সেলিংৰ ব্যৱস্থা কৰিম তো যেহেতু আপোনালোকে মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি মুক্ত বিশ্ববিদ্যালয়ৰ আমি দুটা কথা কলো এক নম্বৰ কথাটো হল কি আমাৰ ইয়াত ওপেন হয় দূৰৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰি হেতু কৰিবলৈ যাওঁতে আপোনালোকক দুটা বস্তু মূলত দুটা বস্তু দিও এটা হল কি সহশিক্ষণ সামগ্ৰী যেটো এছএলএম বুলি কও আৰু দ্বিতীয়টো হৈছে কাউন্সেলিং সেশনস আপোনালোকক দিয়া হ'ব কাউন্সেলিং দুই ধৰণৰ ফেস টু ফেস কাউন্সেলিং আৰু অনলাইন কাউন্সেলিং ইয়াৰ উপৰিও আপোনালোকৰ আৰু কেইটামান বস্তু আপোনালোকে পাব হেতু হল কি আমাৰ WhatsApp গ্ৰুপ থাকিব আপোনালোকৰ লগত আমিও সংযুক্ত হৈ থাকিম আমাৰ WhatsApp গ্ৰুপ থাকিব WhatsApp গ্ৰুপত আপোনালোকক সময়ে সময়ে আমাৰ জনাবলগীয়া বিভিন্ন খবৰ আমি তাতে জনাম আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে তাত আমি আপোনালোকৰ পৰা প্ৰশ্ন আমি উত্তৰ দিবলৈ চেষ্টা কৰিম তো WhatsApp গ্ৰুপৰ জৰিয়তেও আমি আপোনালোকৰ লগত সংযুক্ত হৈ থাকিম আৰু এটা বস্তু আপোনালোকে পাব সেইটো হল কি আমাৰ ইউনিভাৰ্সিটিৰ এটা ফেসবুক পেজ আছে ফেসবুক পেজত আমাৰ কিছুমান ভিডিও আপলোড কৰা থাকিব সেই ভিডিও আপোনালোকে চাই পেলেও আপোনালোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু এটা কথা আছে আমাৰ কিছুমান আমাৰ ইউটিউব চেনেলৰ কথা কৈছো WhatsApp চেনেল এটা আছে সেইবোৰ আপোনালোকে সাবস্ক্ৰাইব কৰি থব তেতিয়া টাইম টু টাইম আপোনালোকে আমাৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন খবৰ তাতে পাই থাকিব পাৰিব এতিয়া আপোনালোকক মই দুটামান কথা জনাই পেলাই এৰি দিম বাকিখিনি আমাৰ ফেকাল্টি সকলে আপোনালোকক সামৰি ল'ব আপোনাৰ এই যেটো কোৰ্স যেটো প্ৰগ্ৰাম আপোনালোকে লৈছে এটা হৈছে সমহীয়া সাৰ্টিফিকেট কোৰ্স কায়ায়োগী আৰু এটা ডিপ্লোমা এবছৰীয়া নহয়নে আচ্ছা এইখিনিতে আপোনালোকে কি কৰিব লাগিব প্ৰত্যেকই এটা বস্তু জমা দিব লাগিব আপোনালোকৰ এছএলএমৰ কথাটো কলো মই আপোনালোকক এছএলএম আপোনালোকে পাব আৰু এছএলএমৰ আকৌ দুটা ধৰণৰ আছে এছএলএম আমাৰ হাৰ্ড কপি আছে হাৰ্ড কপি পাব আৰু লগতে আপোনালোকে পাব ইএছএলএম আমাৰ ওয়েবসাইটত আপোনালোকে সেই হাৰ্ড কপিৰ যেটো ইলেক্ট্ৰনিক যেটো মাধ্যম ইএছএলএম হিচাপে আপোনালোকে আমাৰ ওয়েবসাইটৰ পৰাও হেতু ডাউনলোড কৰি লৈ পেলে পঢ়িব পাৰিব ডক্টৰ তামুলি Yes, sir. সার্টিফিকেট কোর্সত আমাৰ হার্ড কপি দিয়া হ'ব না স্যার সার্টিফিকেট আৰু আমাৰ যেটো ডিপ্লোমা তেওঁলোকৰ হার্ড কপি নাপায় স্যার তেওঁলোকে ইএছএলএম ডাউনলোড কৰিব লাগিব আচ্ছা ঠিক আছে গতিকে মই খুদি লৈছো কনফার্ম কৰি লৈছো আমাৰ নরমাল যেটো হেৰি আছে বিএ বা এমএ প্ৰগ্ৰাম আছে তাত আমাৰ হার্ড কপিটো দিয়া হয় আপোনালোকৰ যেহেতু বহুত শর্ট টার্ম পিৰিয়ডটো বহুত শর্ট গতিকে এছএলএম দিউতে হাৰ্ড কপি দিউতে অলপ টাইমটো গুছি যাব হে হিচাপে আপোনালোকক কি দিয়া হয় ইএছএলএম দিয়া হ'ব ইএছএলএম ডাউনলোড কৰি আপোনালোকৰ নিজৰ পঢ়াশুনাটো তাতে কৰিব পাৰিব আৰু কাউন্সেলিং ক্লাছখিনিত আপোনালোকে উপস্থিত থাকিব তেতিয়া আপোনালোকে নিজেই পঢ়িব পাৰিব সো আমাৰ আৰু এটা ইম্পৰ্টেন্ট কথা আছে ডিসটেন্স এডুকেশনত আৰু এটা ইম্পৰ্টেন্ট কথা হ'ল কি আমাৰ প্ৰত্যেকতে হোম এসাইন বোলা বস্তু এটা আছে হোম এসাইনমেন্ট এটা আছে হোম এসাইনমেন্ট আপোনালোকে দিবই লাগিব হোম এসাইনমেন্টটো আপোনাৰ থাকিব 30 মাৰ্কস আমাৰ আপোনালোকৰ এসেসমেন্টটো হ'ব
100 মাৰ্কছৰ 30 মাৰ্কছ থাকিব এছাইনমেণ্টৰ পৰা আহিব আৰু 70 মাৰ্কছ আপোনালোকৰ এক্সামৰ পৰা আহিব যেটো টাৰ্ম এণ্ড এক্সাম টাৰ্ম হে হোৱাৰ পিছত যেটো আপোনালোকে লিখিত পৰীক্ষাত বহিব সেই পৰীক্ষাৰ পৰা 70 মাৰ্কছ আহিব আৰু আপোনাৰ এছাইনমেণ্ট হোম এছাইনমেণ্টৰ পৰা 30 মাৰ্কছ ক্যালকুলেশন কৰি পেলে যোগ হ'ব যদিও 30 মাৰ্কছ বুলি কৈছো কিন্তু আমাৰ এছাইনমেণ্টটো থাকিব 50 মাৰ্কছৰ আমাৰ এছাইনমেণ্ট যেটো আপোনালোকে এছাইনমেণ্ট পাব হোম এছাইনমেণ্ট হেইটো 50 মাৰ্কছৰ থাকিব এই 50 মাৰ্কছটো 30% তলৈ কনভাৰ্ট কৰি আপোনালোকৰ মাৰ্কশিটত যোগ কৰা হ'ব এজ ফৰ এক্সাম্পল ধৰি লোৱা হ'ল আপুনি যেনিবা আউট অফ 50 হোম এছাইনমেণ্টত আপুনি 40 পাইছে 40 মাৰ্কছৰ হেতু যেতে আমি 30% লৈ যেতে কনভাৰ্ট কৰিম it will be 30 it will be কিমান হ'ব যদি আমি 30% লৈ 50 আপোনাৰ আছিলে 50 ত আপুনি 40 পালে তেতিয়া হেতু 30% কনভাৰ্ট কৰি যিখিনি হ'ব সেইখিনি আপোনাৰ এই এছাইনমেণ্ট হোম এছাইনমেণ্টৰ মাৰ্কছ হিচাপে আহিব কিমান হ'ব হৃদয় তামলি স্যাৰ যদি 50 ৰ পৰা যদি কোনবাই 40 পায় 30% লৈ কনভাৰ্ট কৰিলে কি হ'ব 24 স্যাৰ 24 it will be 24 so ধৰি লওক আপোনাৰ যিখন এছাইনমেণ্ট হোম এছাইনমেণ্ট আছে হোম এছাইনমেণ্ট খন যেনিবা দিয়া আছে 50 মাৰ্কছৰ আৰু হোম এছাইনমেণ্টত আপোনালোকে পালে 40 তাৰ মানে কি হ'ব আপোনাৰ যিখন মাৰ্কশিট হ'ব মাৰ্কশিটত 24 প্লাস হ'ব from হোম এছাইনমেণ্ট so এনেকৈ আপোনালোকৰ এছেছমেণ্টটো কৰা হ'ব আৰু হোম এছাইনমেণ্টটো আপোনালোকৰ জৰুৰী হয় মাষ্ট দিবই লাগিব হোম এছাইনমেণ্ট হাতেৰে লিখিত হ'ব লাগিব it should be handwritten and it will have to submitted in time লিখা থাকিব আপোনালোকৰ হোম এছাইনমেণ্টত আৰু সেই মতে আপোনালোকে সাবমিট কৰিব লাগিব সাবমিট আপোনালোকে কৰাৰ দুটা পদ্ধতি আছে এটা ডাইৰেক্ট আপোনালোকে ইয়াত জমা দিব পাৰে আইদাৰ সেলফ অর মেসেঞ্জাৰ লগাইও আপোনালোকে জমা দিয়াব পাৰে নহলে আপোনালোকে পোষ্ট কৰিব পাৰে থ্ৰু পোস্টেল আপুনি মেইল কৰিব পাৰে মেইল ডাজ নট মিন ইমেইল নহয় পোস্টেল মেইল কৰি পেলাও আপোনালোকে এছাইনমেন্ট জমা দিব পাৰিব তাৰ পিছত কাউন্সেলিং সেশনৰ কথা আপোনালোকক কলো আমি টাইম টু টাইম আপোনালোকক কাউন্সেলিং দিম কাউন্সেলিং দুই ধৰণৰ এটা হ'ব ফেস টু ফেস আৰু এটা হ'ব অনলাইন সো আপোনালোকে কাউন্সেলিং টু পাব এক্সামিনেশনৰ বিষয়েও অলপমান কৈ থোৱা আপোনালোকে যদি ধৰক সাৰ্টিফিকেট কোৰ্সত আপোনালোকে এডমিশন লৈছে আপোনালোকৰ টাইম পাব এবছৰৰ ভিতৰত নহলে ডক্টৰ তামুলি yes sir এবছৰৰ ভিতৰত কমপ্লিট কৰিব এইবাৰ যেনিবা নিদিলে পৰীক্ষাটো নেক্সট 6 মাহৰ ভিতৰত আপোনালোকে পৰীক্ষাটো দিব লাগিব কিন্তু হোম এছাইনমেন্টটো এতিয়াই দি থৈ দিব আপোনালোকে টাইমত পিছৰ বছৰলৈ থৈ দিলে প্ৰবলেম হৈ যাব হোম এছাইনমেন্ট আপোনালোকে পৰীক্ষা দিয়ক নিদিয়ক হোম এছাইনমেন্ট দিবই কম্পালসৰিলি ইউ মাষ্ট হ্যাভ টু সাবমিট ইউৰ হোম এছাইনমেন্ট টাইমলি আৰু যদি কি পৰীক্ষা কিবা কাৰণত দিব নোৱাৰিলে বা কোনবা এখন পেপাৰ যদি ব্যাক লাগিছে তেনেহলে নেক্সট 6 মান্থৰ ভিতৰত আপুনি এটো ক্লিয়াৰ কৰিব পাৰিব ইন দ্য কেছ অফ ডিপ্লোমা ইউ উইল গেট 2 years 2 বছৰ সময় পাব 2 বছৰ সময় ফার্স্ট সেমিস্টার সেকেন্ড সেমিস্টার ফার্স্ট সেমিস্টার কোনবা যদি পৰীক্ষা নিদিলে বা কিবা কাৰণত ব্যাক লাগিছে he or she will have to get admitted in the second semester definitely কৰিবই লাগিব নহলে আপুনি কি হ'ব ৰেগুলাৰ নহবগে সাপোজ ডিপ্লোমা আপোনালোকৰ ডিপ্লোমা কোৰ্সৰ কোনবা এজন আছে তেওঁ এবাৰ পৰীক্ষা কিবা কাৰণত দিব নোৱাৰিলে বা নিজেই ভাবিলে যে এবাৰ নিদু অৱস্থা দিম যে আমি 2 বছৰ টাইম পাম যদি কিবা কাৰণত ফার্স্ট সেমিস্টাৰৰ এক্সামটো নিদিয়ে কিন্তু তেওঁ সেকেন্ড সেমিস্টাৰত এডমিশন নিশ্চয় ল'ব যে ফার্স্ট সেমিস্টাৰৰ এডমিশন নললো সেকেন্ড সেমিস্টাৰত এবাৰ মই মানে ফার্স্ট সেমিস্টাৰৰ পৰীক্ষা নিদিলো সেকেন্ড সেমিস্টাৰত এবাৰ মই এডমিশন নলও এটো ভুল নকৰিব তেতিয়া আপোনালোকে ৰেগুলাৰ নহবগে এটো ব্যাক ক্যান্ডিডেট হৈ যাব ঠিক আছে আপোনালোকৰ এটো পৰীক্ষা আমি জনামতে আমাৰ কন্ট্ৰোলাৰ ছাৰে জনামতে আপোনালোকৰ যেটো এটো পৰীক্ষা হ'ব হেতু জানুৱাৰী ফেব্ৰুৱাৰী ভিতৰত পৰীক্ষা হ'ব
জানুৱাৰী লাষ্টত নহলে ফেব্ৰুৱাৰী ফাৰ্ষ্টত এনেকৈ পৰীক্ষাটো হ'ব সো আপোনালোকে যেহেতু এটা কিবা উদ্দেশ্য লৈ পেলাই এই প্ৰগ্ৰামটোত আপোনালোকে নাম ভৰ্তি কৰিছে সময়মতে আপোনালোকে পঢ়া শুনাটো কৰি ল'ব কৰি পেলাই সিৰিয়াছ হিচাপে সিৰিয়াছলি লৈ এই বস্তুটো সময়ত শেষ কৰিব বুলি মই আশা ৰাখিছো আৰু আপোনালোকে যেটো যোগাটো সিলেক্ট কৰিছে এটো মই যেটো দেখিছো যোগাৰ বহুত ভৱিষ্যত আছে মানে ইয়াৰ প্ৰফেশনেলিজমৰ ইয়াৰ বহুত চান্স আছে গতিকে আপোনালোকে ভাল এটা প্ৰগ্ৰাম চুজ কৰিছে এটো শুদ্ধভাৱে সিৰিয়াছলি আপোনালোকে এটো ক্লিয়াৰ কৰক ক্লিয়াৰ কৰি আপোনালোকে দুটা কথা কৰিব পাৰিব যিবোৰে course certificate course লৈছে if they are graduate certificate course to কৰাৰ পিছত they will be eligible for MA in yoga আপোনালোকে জানি হয়তো আনন্দ অনুভৱ কৰিব যে আমাৰ বিশ্ববিদ্যালয়ত এই বৰ্ষৰ পৰা যোগাত MA প্ৰগ্ৰামটো আমি আৰম্ভ কৰিছো ইতিমধ্যে প্ৰায় 140 জন লাৰ্ণাৰে আমাৰ ইয়াত নামভৰ্তি লৈ পেলাই নামভৰ্তি কৰি পেলাই শিক্ষা গ্ৰহণ আৰম্ভ কৰিছে আপোনালোকেও তাৰ অংশীদাৰ হ'ব পাৰিব যিবোৰ গ্ৰেজুৱেট আৰু তেওঁলোকে সাৰ্টিফিকেট কোৰ্সটো অফ কৰিছে এই সাৰ্টিফিকেট কোৰ্সটো কৰাৰ পিছত আপোনালোকে MA ইন যোগাত এডমিশন লবলৈ আপোনালোকে এলিজিবল হ'ব আৰু ডিপ্লোমা কৰাৰ পিছত আপোনালোকে MA ইন যোগা কৰিব পাৰিব যে আপোনালোকক সকলোকে আকৌ আমাৰ বিশ্ববিদ্যালয়লৈ আদৰণি জনাইছো আৰু আপোনালোকক প্ৰথম দিনাই আপোনালোকক অনুৰোধ কৰিছে যে আপোনালোকৰ যেটো প্ৰগ্ৰাম লৈছে যেটো ভাবি পেলাই লৈছে সেইটো সময়মতে শেষ কৰক এলাই থৈ নিদিব আমি আপোনালোকৰ ওচৰত আছো আমাৰ ডেডিকেটেড ফেকাল্টি মেম্বাৰছ খিনি আপোনালোকৰ ওচৰত আছে যিকোনো সময়তে আপোনালোকে ঢুকি পাব আইদাৰ ফিজিক্যালি অৰ অনলাইন থ্ৰু গ্ৰুপছ আপোনালোকে কোনো অসুবিধা নাপায় মই আপোনালোকক এচিউৰ কৰিব কৰিছো আপোনালোকে আগবাঢ়ি যাওক আৰু আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ দুআষাৰ এইখিনিতে সামৰিছো ধন্যবাদ স্যাৰ আপুনি ইমান সুন্দৰভাৱে গোটেইখিনি কথা আমাৰ আগত দাঙি ধৰিলে তাৰ বাবে অশেষ ধন্যবাদ এতিয়া আমি পুনে আমাৰ যিখিনি আমাৰ পাঠ্যক্ৰম দুটা আছে সেই পাঠ্যক্ৰম দুটাৰ কেনেকুৱা ধৰণৰ সিলেবাস পাঠ্যক্ৰমৰ লগত কি বস্তু জড়িত হৈ আছে বা কোনজন ফেকাল্টিয়ে কি ধৰণৰ পেপাৰ আপোনালোকৰ লগত আলোচনা কৰিব তাৰ বিষয়ে আমি এটা চমু বৰ্ণনা এতিয়া আমি দিবলৈ যাম গতিকে মই পিপিটি শ্বেয়াৰ কৰিম সকলোৱে ভালদৰে মন কৰিব আমাৰ দুটা পাঠ্যক্ৰম আছে ইয়াতে এটা হৈছে DYK আৰু হেতু হৈছে ডিপ্লোমা ইন যোগা কাইয়োগী আৰু আনটো পাঠ্যক্ৰম হৈছে ডিপ্লোমা ইন যোগা ফৰ গ্ৰেজুৱেট এতিয়া আমি এই প্ৰগ্ৰাম দুটা আমাৰ কোনখন স্কুলত আছে হেতু আমি প্ৰথম আমি জানিব লাগিব যে ইউনিভাৰ্সিটিখনৰ নাম হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটি তাৰে যিখন স্কুলৰ আন্ডাৰত এই প্ৰগ্ৰামটো আছে হেতু হৈছে গুৰুপ্ৰসাদ দাস স্কুল অফ ইণ্টাৰডিসিপ্লিনাৰী এণ্ড ভকেশনেল ষ্টাডিজ এটো সদায় মনত ৰাখি থব কিবা কাৰণত আপোনালোকৰ কিবা কোৱাৰিজ থাকিলে স্কুলখনৰ নামটো কেতিয়াবা আহে গতিকে যাতে আপুনি ক'ব পাৰে আৰু আমাৰ আন্ডাৰত হৈছে ডিসিপ্লিন অফ যোগা এতিয়া এই দুটা পাঠ্যক্ৰমৰ বিষয়ে আমি চমু আভাস এটা ল'ব পাৰো যে DYK যেটো প্ৰগ্ৰাম আছে এটো সাৰ্টিফিকেট প্ৰগ্ৰাম হয় এটো ইয়াৰ এলিজিবল যেটো হয় ক্যান্ডিডেট থাকে তেওঁলোকে আমাৰ হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পিছতে এই পাঠ্যক্ৰমটো ল'ব পাৰে আৰু এই পাঠ্যক্ৰমটো সমাহ হয় তাতে আমাৰ 4খন পেপাৰ থাকে কি থাকে তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু DY যেটো ফৰ গ্ৰেজুৱেট যেটো প্ৰগ্ৰাম আছে হেতু এবছৰীয়া পাঠ্যক্ৰম আৰু ইয়াত আমাৰ দুটা সেমিস্টাৰ হয় ফাৰ্স্ট সেমিস্টাৰ আৰু সেকেন্ড সেমিস্টাৰ ফাৰ্স্ট সেমিস্টাৰত আমাৰ 4খন পেপাৰ থাকে টোটাল 400 মাৰ্কস আৰু সেকেন্ড সেমিস্টাৰটো আমাৰ তেনেকে 4খন পেপাৰ থাকে টোটাল 400 মাৰ্কস মানে টোটাল আমাৰ গোটেই ডিউৰেচন এবছৰৰ টোটাল মাৰ্কস হৈ যায় গৈ 800 কিন্তু DYK যেটো সাৰ্টিফিকেট প্ৰগ্ৰাম আছে আমাৰ
কাৰিয়োগী যিসকলে লৈছে তেওঁলোকৰ টোটেল এটা সেমিষ্টাৰে হয় তেওঁলোকৰ টোটেল পেপাৰ থাকে 4খন আৰু টোটেল মাৰ্কস থাকে 500 মাৰ্কস এটো মই ভাবো সকলোৰে ক্লিয়াৰ হৈছে এতিয়া নেক্সট আমি যাম এই যে আমি যোগাটো লব আহিলো পাঠ্যক্ৰমটো পঢ়িব আহিলো যে ইয়াৰ উদ্দেশ্যটো কিয় কি কাৰণে আমি ইয়াত পঢ়িব আহিলো মানে এই কথাখিনি আমি থুৰতে অকমান আলোচনা জানো যে ফিজিক্যাল ওয়েলনেস যিখিনি আমাৰ ফিজিক্যাল ওয়েলনেস ভালে শৰীৰটো ভালে ৰাখিবৰ কাৰণে আমাৰ শৰীৰৰ লগত যিখিনি কম্পোনেন্টছ আমাৰ দৰকাৰ সেইখিনিক আমি কেনেকৈ ডেভেলপ কৰিব পাৰো যোগাৰ থ্ৰুৱেদি তাৰ বিষয়ে আমি এটা ধাৰণা পাম তাৰ পিছত আমি মেন্টেল ক্ৰিয়েটিভ আমাৰ বিভিন্ন ধৰণৰ আমাৰ থটস থাকে বিভিন্ন ধৰণৰ ষ্ট্ৰেছ এনজাইটি আমাৰ ভৰি থাকে সেইবিলাকৰ পৰা আমি মুক্ত পাব পাৰো ব্যালেন্স লিভিং আমাৰ যিখিনি ডিসিপ্লিনৰ পৰা হওক ইনাৰ পিচ হওক আমাৰ যিখিনি ইমোশনাল ষ্টেবিলিটি আমাৰ যিটো ব্যালেন্স সেই গোটেইখিনি আমি ল'ব পাৰো হায়াৰ কনসিয়াসনেস আমাৰ যিটো আমাৰ থিংকিং যিটো আমাৰ এবিলিটি সেইখিনি যাতে আমাৰ উচ্চ স্তৰ হয় তাৰ দ্বাৰা এইখিনি আমি যোগাৰ দ্বাৰা সম্ভৱ হয় এতিয়া এই যিটো আমাৰ প্ৰগ্ৰাম আছে DYK বা DY যিটো প্ৰগ্ৰাম আছে কাৰিয়োগী আৰু ডিপ্লোমা এই দুইটা প্ৰগ্ৰামৰ কৰি হোৱাৰ পিছত প্ৰগ্ৰামটোৰ মেইন কিছুমান মিশন থাকে বা অবজেক্টিভস থাকে সেইবিলাক কি হয় এটাকে মাষ্টাৰ্স মডেলস মেথড যিখিনি আমাৰ এপ্ৰোপ্ৰিয়েট প্ৰেক্টিস থাকে কি ধৰণে প্ৰেক্টিস কৰিব লাগে আসন এটা আমি কৰিছো কি ধৰণে কৰিব লাগে কি ষ্টেপস ফলো কৰিব লাগে আসনটো আৰু এক্সাৰসাইজৰ মাজত কেনেকুৱা ধৰণৰ ডিফাৰেন্স এই গোটেইখিনি বা প্ৰাণায়াম এটা আমি প্ৰেক্টিস কৰিলে কেনেকৈ ধৰণে আমি প্ৰাণায়ামটো কৰিব লাগে কি কথা আমি আগত ৰাখিব লাগে মনত ৰাখি পেলাই কৰিব লাগে বা আমি কৰি শিকি ললেহে আমি কাবাক শিকাব পাৰিম গতিকে এই যিখিনি সৰু সৰু কথা আছে সেই কথাখিনি আমি সুন্দৰভাৱে ইয়াত আলোচনা কৰিম আৰু সেলফ ডিসিপ্লিন কাৰণ আমাৰ এটো আমাৰ প্ৰথমতেই কৈছে যে আমি সেলফ ডিসিপ্লিনটো আমাৰ কি হ'ব যোগাৰ থ্ৰুৱেদি আমি ডেভেলপ কৰিব পাৰো আৰু সেইটো আমাৰ বিল্ড আপ প্ৰথমতে আমি কৰি ল'ব লাগিব তাৰ পিছত আমাৰ আছে ইন্টিগ্ৰেল যিখিনি এথিক্যাল ভ্যালুজ আছে সেইখিনি আমি মাল্টি এথিক্যাল যিখিনি ভ্যালুজ আছে সেইখিনি আমি ডেভেলপ কৰিব পাৰো আৰু এনহান্সমেন্ট আমাৰ যিখিনি স্কিলছ আছে সেই স্কিলছখিনি আমাৰ কি কৰিব পাৰো ডেভেলপ কৰিব পাৰো আৰু যাতে এই প্ৰগ্ৰামটোৰ প্ৰধান উদ্দেশ্য এইটা তাৰ পিছত আমাৰ এইটো কৰি হোৱাৰ পিছত আমি কোড এপ্লাই কৰিব পাৰিম আমি কোনখিনি মানুহক আমি যোগাখিনি এপ্লাই কৰিব পাৰো ঠিক আছে ইয়ং লাৰ্নাৰ্ছ আমি জানো উঠি অহা যিটো প্ৰজন্ম তেওঁলোকক আমাৰ বৰ্তমান সময়ত যুগৰ বহুত প্ৰয়োজন তেওঁলোক বিভিন্ন ধৰণৰ মেন্টেল ইনষ্টেবিলিটি হৈ যায় ষ্টেবিলিটি নাথাকে তেওঁলোকৰ বিভিন্ন ধৰণৰ আমি ষ্ট্ৰেছ এনজাইটি দেখিব পাওঁ এইবিলাকৰ পৰা দূৰত ৰাখিবলৈ হ'লে কাৰণ এই ইয়ং প্ৰফেশ্যনটোৰ কাৰণে আমাৰ কি হৈ যায় এই ফান্ডামেন্টাল আমাৰ যিখিনি যোগা আছে সেইটো খুবেই দৰকাৰী তারপর ওয়ার্কিং প্রফেশনালস বুলি ক'লে আমি জানো তেওঁলোকৰ কি কন্ডিশন কি তেওঁলোকৰ বডি লেথাৰ্জিৰ পৰা আদি কৰি যিখিনি তেওঁলোকৰ শৰীৰত আমি দেখা পাওঁ আৰু সেইখিনিৰ পৰা কৰিবৰ কাৰণে যোগাটো কি ধৰণে আমি প্ৰেক্টিছ কৰাব পাৰো লাইফ লং লাৰ্নাৰ্ছ যিসকলে বিভিন্ন ধৰণে যুগ ধৰি শিকি আহিছে বা তেওঁলোকৰ কাৰণে কেনেকৈ কৰিব পাৰো অল এবিলিটিজ ৱেলকাম যিকোনো ধৰণৰ আমাৰ শিকাৰো তেওঁলোকক আমি কি কৰিব পাৰো এই যোগাটো তেওঁলোকৰ কাৰণে দৰকাৰ এতিয়া অলপ আগতে আমি এইখিনি আমি গম পালো যে যোগাটো আমি ক'ত কৰাব পাৰো যোগাটো আমি কিয় পঢ়িব আহিলো আৰু অলপ পিছতে আমি জানিম যে যোগাটো কৰি হোৱাৰ পিছত আমাৰ যিটো জব মানে এবজৰ্পচন আমি যিটো কওঁ যে আমি ক'ত জব পাওঁ কেনেকুৱা ধৰণৰ জব পাব পাৰো তাৰ বিষয়ে আমি অলপ পিছত ডিসকাস কৰিম এইকিটা আমি থুৰতে আমি আলোচনা কৰিম এতিয়া আহিলো আমি লাৰ্নিং সাপোৰ্টটো অলপ আগতে ছাৰে আপোনালোকক এটা কথা খুব দৰকাৰী কথা এটা কৈছিলে যে কাউন্সেলিং ক্লাसेस কাউন্সেলিং মানে এটো নহয় যে আপোনালোকৰ যিখন এছএলএম আপোনালোকে পাব সেই এছএলএম খন এটা ইউনিট এ টু জেড পইণ্ট মানে এটা পইণ্ট সুন্দৰভাৱে কি কৰা হয় এক্সপ্লেইন কৰা হয় কিন্তু খুব সামাৰিকে কৰা হয় ইন ডিটেইলছত যোৱা নহয় কাউন্সেলিং ঠিক আছে এই কাউন্সেলিং কৰা হয় তিনটা মাধ্যমৰ থ্ৰুৱেদি ছাৰে অলপ আগতে কৈছে যে এটা আমি কি কৰো ষ্টাডি চেণ্টাৰত কাউন্সেলিং কৰা হয় আপোনালোকে নিয়াৰেষ্ট যিখিনি ষ্টাডি চেণ্টাৰ আছে তাতে হয়তো কাউন্সেলিং ক্লাছ আপোনালোকৰ সানডে বা স্যাটাৰডে বা এনেকুৱা বন্ধ চাই আপোনালোকক মাতিব কৰিব কাউন্সেলিং ক্লাছটো তাৰো উপৰি অনলাইন ক্লাसेছ উইথ হেডকোৱাৰ্টাৰ ফেকালিটি হেডকোৱাৰ্টাৰ বুলি ক'লে আমাৰ যিখিনি এইটো কেকেএইচৰ যিটো ৰাণী কেম্পাছ আছে ইয়াৰ পৰা আমাৰ কি কৰা হ'ব ষ্টুডেণ্টখিনিৰ লগত সেইটো হয়তো অৰুণাচলৰো হ'ব পাৰে তেওঁ হয়তো নলবাৰীও হ'ব পাৰে য'তেই থাকে গোটেই ষ্টুডেণ্টখিনিৰ কাৰণে এখন প্লেটফৰ্ম আৰু ইয়াত আমাৰ 4জন ফেকালিটিয়ে এটা উইকত 4টা ক্লাছ আপোনালোকক দিব আৰু মই আশাবাদী আপোনালোকে ক্লাছকেইটা কৰি সুন্দৰভাৱে আপোনালোকে জ্ঞান অৰ্জন কৰিব পাৰিব আৰু এই ক্লাছকেইটা যাতে কোনো কাৰণতে আপোনালোকে মিছ নকৰে যদিও আপোনালোকৰ কাউন্সেলিং ক্লাছ হৈ থাকিব লগতে আমাৰ হেডকোৱাৰ্টাৰৰ ফালৰ পৰা
এই ক্লাছ কিটা প্ৰতি সপ্তাহত কিবা কাৰণত হয়তো এটা সপ্তাহত কিবা এটা ক্লাছ মিছ হ'ব পাৰে কিন্তু আপোনালোকে যিমান পাৰে ক্লাছটো এটেণ্ড থাকিব যত্ন কৰিব ৱাকিং কাউন্সেলিং এভেইলেবল ৱাকিং কাউন্সেলিং মানে কি যিখিনি নিয়াৰেষ্ট গুৱাহাটী আছে বা কিবা কাৰণত ডিব্ৰুগড়ৰ পৰা আহি আপোনালোক গুৱাহাটী আহিছে যে মই এই টপিকটো বুজি পোৱা নাই আপোনালোক আহিলে ৰাণী কেম্পাছলৈ বা চিটি ৰাণী কেম্পাছত আহি আপোনালোকে কি কৰিলে ফেকাল্টিক আহি ডাইৰেক্ট ডিচিপ্লিনৰ লগ কৰিলে স্কুলৰ ক'লে কৰি পেলাই ফেকাল্টিৰ লগত লগ হৈ আপোনালোকে সেই কথাখিনি যিখিনি আপোনালোকৰ ডাউট আছে সেইখিনি কৰি ল'ব পাৰে ডাউট ক্লিয়াৰ কৰিব পাৰে সেইটো কোৱা হয় ৱাকিং কাউন্সেলিং গতিকে কাউন্সেলিঙৰ প্ৰক্ৰিয়া আমাৰ তিনিটা পদ্ধতিত আছে আমি এটা গম পালোঁ ফেচ টু ফেচ কাউন্সেলিং এটা হৈছে অনলাইন কাউন্সেলিং আৰু 3 নম্বৰ যিটো কাউন্সেলিং আছে সেইটো ৱাকিং কাউন্সেলিং যদি লাৰ্ণাৰৰ কিবা ডাউট থাকে ডাইৰেক্ট ফিজিকেল কণ্টেক্ট কৰি পেলাই আমাৰ ফেকাল্টিৰ লগত সেই পেপাৰৰ ফেকাল্টি যোনে পঢ়াইছে তেওঁৰ লগত সেই পোনপটীয়াভাৱে সেইখিনি ডাউট ক্লিয়াৰ কৰিব পাৰে আৰু কাউন্সেলিঙত আমি অকল ডাউটখিনি আপোনালোকে এছএলএমখিনি নিজে অকণমান অধ্যয়ন কৰিব তাত আমি সুন্দৰভাৱে আপোনালোকক সেই ডাউটখিনি ক্লিয়াৰ কৰিবৰ কাৰণে যত্ন কৰিম এতিয়া আহিলে অলপ আগত ছাৰে সুধিছিলে ষ্টাডি মেটেৰিয়েলছৰ কথা আপোনালোকক কৈছিলে যে আমাৰ দুটা মাধ্যমত ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে আমাৰ ষ্টাডি মেটেৰিয়েলছ আছে কিন্তু DYK পাঠ্যক্ৰম যিখন আছে তাৰে দুখন আমাৰ যিখন কোৰ্স বুলি কওঁ আমি একচুয়ালি পেপাৰ বুলি নকয় ইয়াত আমাৰ কোৰ্স বুলি কোৱা হয় আৰু প্ৰগ্ৰামটোক আমি আমাৰ যিটো য়োগা প্ৰগ্ৰাম বুলি কোৱা হয় ঠিক আছে এতিয়া এই কোৰ্স যিটো আছে এই য়োগা কোৰ্সৰ আমাৰ দুটা কোৰ্স যিটো এনাটমি আৰু ফাউণ্ডেশ্যন ইন্ট্ৰডাকশ্যন টু য়োগা এই দুখন পাৰ সিমিলাৰিটি থাকে DYK আৰু DY খিনিৰ লগত অকমান সৰু এটা দুটা টপিক ইফাল সিফাল থাকে বাকি আপোনালোকৰ যিখন এইখন DY থাকে আৰু অলপ পিছতে আমি আলোচনা কৰিম গতিকে এই কায়োগী যিখিনি আছে তেওঁলোকে মেটেৰিয়েলছখিনি অকল ইংলিছতে কায়োগীখিনি অসমীয়াত মেটেৰিয়েলছ এভেইলেবল আছে আৰু যদি ইংলিছৰ কাৰণে লাগে তেতিয়াহ'লে আপোনালোকে DY গৈ পেলাই তাৰ পৰা আপোনালোকে ইংলিছ পিডিএফটো ডাউনলোড কৰি ল'ব পাৰে ঠিক আছে আৰু আপোনালোকে এছএলএমটো চিটি চেণ্টাৰ বা ষ্টাডি চেণ্টাৰ প্ৰভাইড নকৰে আপোনালোকে নিজে kkHSOU.ac.in ত গৈ লাৰ্ণাৰ কৰ্নাৰত গৈ পেলাই আপোনালোকে ESLM পাব ESLM পাই পেলাই আপোনালোকে NEP ক্লিক কৰিব NEP ক্লিক কৰি পেলাই আপোনালোকে তাতে ফাৰ্ষ্ট সেমিষ্টাৰ ক্লিক কৰাৰ পিছতে আপোনালোকৰ PGDY নে DY নে DYK এই গোটেইখিনি অপচন আহি যায় আপোনালোকে ক্লিক কৰিব তাতে আপোনালোকে আপোনালোকৰ SLM কিখন ডাউনলোড কৰি ল'ব পাৰিব মই ভাবো এইখিনিলৈকে আপোনালোক ক্লিয়াৰ হৈছে নে বাৰু স্যাৰ হাৰ্ড কপি দিয়া নহয় নেকি আসলে হাৰ্ড কপি দিয়া নহয় SLM যদি আপোনালোকে এইখিনি পইণ্টলৈ ক্লিয়াৰ হৈছে তেতিয়াহ'লে মই নেক্সট আমাৰ যিখিনি আছে ক'বলৈ সেইখিনি আগবাঢ়িব পাৰোঁনে পাৰে ওকে তাৰপিছত আমাৰ যিটো প্ৰগ্ৰাম ষ্ট্ৰাকচাৰ আছে আমাৰ যিটো আমি হেৰি কথা ক'লো 1 ইয়াৰ ডিউৰেশ্যন যিটো আমাৰ কথা ক'লো 20 ক্ৰেডিটছৰ যিখন পেপাৰ 500 ইয়াত আমাৰ এটা ভুল হৈ গৈছে 1 ইয়াৰ দিয়া আছে ইয়াত 6 মান্থ হয় একচুৱেলি ডিউৰেশ্যনটো 6 মান্থ ডিউৰেশ্যন 20 ক্ৰেডিট আৰু টোটেল মাৰ্কছ থাকে আমাৰ 500 মাৰ্কছ এতিয়া DYK যিকিখন পেপাৰ DYK যিখিনি আছে তেওঁলোকক কৈছো ডিপ্লোমা ইন য়োগা কায়োগী যিখিনি আছে তেওঁলোকক মই কৈছো ফাৰ্ষ্ট পেপাৰখন আপোনালোকৰ থাকিব য়োগা দৰ্শন ইয়াত ফিলচফি আৰু ফাউণ্ডেশ্যনেল কনচেপ্টখিনি দিয়া হয় মানে ফিলচফি বুলি কোৱাৰ লগে লগে আমি যিখিনি জানো দৰ্শনৰ কথা অলপ থাকিব য়োগা দৰ্শনৰ বিষয় থাকিব য়োগাৰ টাইপছখিনি কথা থাকিব হিষ্ট্ৰীৰ কথাখিনি থাকিব এই গোটেইখিনি কথা কণ্ট্ৰিবিউশ্যনখিনি কথা থাকিব এই গোটেইখিনি এই য়োগ দৰ্শন পেপাৰখনত আলোচনা কৰা হয় আৰু ইয়াৰ ক্ৰেডিট হৈছে 4 ক্ৰেডিট মানে ইয়াৰ মাৰ্কছ টোটেল থাকিব আপোনালোকৰ 100 মাৰ্কছ 30 মাৰ্কছ অলৰেডি আপোনালোকক কৈছে যে 30 মাৰ্কছ থাকিব হোম এছাইনমেণ্টত হেতু ফৰ্মেটিভ এছেছমেন্ট আৰু সামেটিভ এছাইনমেন্ট আমাৰ যিটো কোৱা হয় যিটো আমি এণ্ড সেমিষ্টাৰ পৰীক্ষা দিওঁ হেতু কোৱা হয় সামেটিভ এছেছমেন্ট তাত মাৰ্কছ থাকিব টোটেল 70 মাৰ্কছ ঠিক আছে সেম 2 নম্বৰ পেপাৰখন থাকিব যোগ বিজ্ঞান এই যোগ বিজ্ঞান পেপাৰ যিখন থাকিব হেখন আপোনালোকৰ প্ৰ্যাকটিক্যাল ৰিলেটেড পেপাৰ আসনটো কেনেকৈ কৰিব লাগে আসনটো স্টেপ বাই স্টেপ এই গোটেইখিনি কথা এই যোগ বিজ্ঞান পেপাৰখনত আসন প্ৰণায়াম মুদ্ৰা পঞ্চৎকৰ্ম গোটেইখিনি ইয়াত আলোচনা কৰা হৈছে ইয়াতো সেম মাৰ্কছ থাকিব 100 মাৰ্কছ 30 মাৰ্ক থাকিব আপোনালোকৰ হোম এছাইনমেন্টত আৰু 70 মাৰ্কছ থাকিব আপোনালোকৰ যিটো আমাৰ এণ্ড সেমিষ্টাৰ পৰীক্ষা 70 মাৰ্কছ আপোনালোকৰ লিখা হ'ব তাৰপিছত এখন থাকিব মই কৈছিলো এনাটমি আৰু ফিজিঅলজি যিখন পেপাৰ থাকিব সেইখনো 100 মাৰ্কছ 4 ক্ৰেডিটৰ পেপাৰ ইয়াতো আপোনালোকৰ কি হ'ব আপোনালোকে কি দিব লাগিব ইয়াতে এনাটমি বিষয় হিউম্যান আমাৰ শৰীৰটো কাৰণ আমি যোগা কৰাইছো যদি আমি শৰীৰটোৰ বিষয়ে নাজানো হাতখনত কিমানডাল বন কোনটো বনক কি বুলি কয় যদি আমি মানে যিটো বেসিক
যিখিনি আমাৰ হিউম্যান বডিটোৰ বিষয়ে যদি আমি নাজানো তেতিয়াহ'লে আমাৰ সম্পূৰ্ণ নহ'ব, অসম্পূৰ্ণ হৈ থাকিব। গতিকে মই আশাবাদী যে এনাটমি আৰু ফিজিঅলজি কোনো ছায়েন্স বেকগ্ৰাউণ্ড নহ'লেও আপোনালোকে এইটো নাভাবিব যে ছায়েন্স বেকগ্ৰাউণ্ড হ'লেহে যে আমি এই পেপাৰখন পাৰিম, এইটো কোনো ধৰণে ভাবিব নালাগে। আৰু পেপাৰখন ময়ে ল'ম, গতিকে সুন্দৰভাৱে আপোনালোকে পঢ়িব, ভাল পাব আৰু পঢ়িব লাগিব। ঠিক আছে, তাৰপিছত এখন প্ৰেক্টিকেল পেপাৰ থাকিব, সেইখন কোৱা হয় আমাৰ সেইখন প্ৰেক্টিকেলত আসন প্ৰণায়াম মুদ্ৰা বন সৎকৰ্ম এইখিনি বিষয়ে ডিছকাছ কৰা হ'ব। তাত আপোনালোকৰ টোটেল মাৰ্কছ থাকিব 200 মাৰ্কছ। মানে এতিয়া আমি গম পাইছোঁ টোটেল এই যে 500 মাৰ্কছ যিখিনি ডিপ্ল'মা ইন কাৰিকৰী আছে ষ্টুডেণ্ট, তেওঁলোকে ক্লিয়াৰ হৈছে। তেওঁলোকৰ থিয়ৰী পেপাৰ থাকিব 3খন। প্ৰথম পেপাৰখন হৈছে যোগ দৰ্শন, 2 নম্বৰ পেপাৰখন হৈছে যোগ বিজ্ঞান, 3 নম্বৰখন হৈছে এনাটমি এণ্ড ফিজিঅলজি আৰু 4 নম্বৰখন হৈছে প্ৰেক্টিকেল। প্ৰতিখন থিয়ৰী পেপাৰতে 100 মাৰ্ক থাকিব, তাৰে 30 মাৰ্ক হোম এছাইনমেণ্টত, 70 মাৰ্ক যাব আপোনালোকৰ ছামেটিভ এছেছমেণ্টত। তাৰপিছত প্ৰেক্টিকেল যিখন পেপাৰ থাকিব সেইখন 200 মাৰ্কছৰ হ'ব। এখন 100 মাৰ্কছৰ নহয়, 200 মাৰ্কছৰ হ'ব। তেতিয়া যদি আমি টোটেল অভাৰঅল কৰোঁ 500 মাৰ্কছৰ। এতিয়া থিয়ৰী পেপাৰছখিনি আমাৰ ইয়াত দিয়া আছে, কি থাকিব। ইন্ট্ৰডাকশ্যন টু পতঞ্জলি যোগ সূত্ৰৰ বিষয়ে, অষ্টাংগ যোগৰ বিষয়ে থাকিব, প্ৰতিপিকা ট্ৰেডিশ্যন, ঘেৰেন্দ্ৰ সংহিতা 7টা অংগৰ যি কথা কৈছে তাৰ কথা আপোনাৰ আলোচনা কৰা হ'ব। 2 নম্বৰ পেপাৰখন যোগ বিজ্ঞান, ক্লাছিফিকেশ্যন প্ৰেক্টিছ অফ আসনাৰ ভাগবিলাক ইয়াত আলোচনা কৰা হৈছে। প্ৰাণায়ামৰ টেকনিক্স আৰু বেনিফিটছখিনি বিষয়ে আলোচনা কৰা হৈছে। সৎকৰ্মখিনিৰ বিষয়ে আলোচনা কৰা হৈছে। ফুড নিউট্ৰিশ্যন আৰু বেলেঞ্চ ডায়েট কেনেকুৱা হ'ব লাগে বডিৰ কাৰণে সেইখিনি কথা আলোচনা কৰা হৈছে। ঠিক তেনেদৰে DYK যিখন এনাটমি পেপাৰ আছে তাত স্কেলেটেল মাস্কুলাৰ ৰেছপিৰেটৰী ছিষ্টেমখিনিৰ বিষয়ে আলোচনা কৰা হৈছে। এতিয়া DYK এইখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে নে? DYK যিখিনি ষ্টুডেণ্টছ আছে কি পেপাৰ থাকিব, কি পেপাৰ নাম? অ'কে, নেক্সট আমি জানো এই যে প্ৰেক্টিকেল যিটো আমাৰ থাকিব, প্ৰেক্টিকেলত আমাৰ কি প্ৰেক্টিছ কৰোৱা হ'ব। সৎকৰ্ম থাকিব, পিউৰিফিকেশ্যন টেকনিক্স, আমাৰ যিখিনি নেতি ধতি বস্তি নদী ত্ৰাতক যি সৎকৰ্ম আছে তাৰে আমাৰ কেইটামান যিকেইটা বেছিক সেই DYK পাঠ্যক্ৰমৰ কাৰণে প্ৰয়োজনীয় সেইখিনি কৰোৱা হ'ব। আছানাছ থাকিব, প্ৰাণায়ামা থাকিব, মুদ্ৰা থাকিব, বন্ধাজ থাকিব আৰু মেডিটেশ্যন থাকিব। আৰু এছেছমেণ্ট ষ্ট্ৰাকচাৰটো কি হ'ব, 50 মাৰ্কছ ভাইভা বক্স থাকিব আৰু 150 মাৰ্কছ আপোনালোকৰ ডেমনষ্ট্ৰেশ্যন থাকিব। গতিকে মই যে কৈছিলোঁ প্ৰেক্টিকেলত 200 মাৰ্কছ থাকিব DYK, গতিকে 150 আপোনালোকৰ থাকিব নিজে কৰি দেখাব লাগিব আৰু 50 মাৰ্কছ থাকিব আপোনালোকৰ ভাইভা। গতিকে তেতিয়া 150 আৰু 50 যদি আমি এড কৰোঁ তেতিয়া কিমান থাকিব, 200 মাৰ্কছ প্ৰেক্টিকেলত। আৰু আমি থিয়ৰী পেপাৰৰ ক্ষেত্ৰত গম পাইছোঁ 30 নম্বৰ থাকিব হোম এছাইনমেণ্টত আৰু 70 মাৰ্কছ থাকিব আপোনালোকৰ ছামেটিভ এছেছমেণ্টত। ঠিক আছে, এইখিনি কৰা হোৱাৰ পিছত আমি কেনেকুৱা ধৰণৰ কৰিব পাৰোঁ, যেনেকৈ আমি এতিয়া খুব শুনিছোঁ যে য়োগা কোচ থাকে, কোচ কিছুমান হয়। এই য়োগা কোচ কৰিব হ'লে কি কৰিব লাগে, এই DYK এখন চাৰ্টিফিকেট খুব প্ৰয়োজনীয়। গতিকে সেই NIS কোৰ্চ পঢ়িবৰ কাৰণে আমি এলিজিবল হ'ব পাৰোঁ। তাৰপিছত আমাৰ যিখিনি য়োগা ইনষ্ট্ৰাক্টৰৰ কাৰণে আমাৰ চাৰ্টিফিকেট খুব প্ৰয়োজন। য়োগা ইনষ্ট্ৰাক্টৰ আমি হ'ব পাৰোঁ বা আমি পাৰ্চনেল ট্ৰেইনাৰ হ'ব পাৰোঁ। এণ্টাৰপ্ৰিনিয়ৰশ্বিপ আমি নিজাকে কি কৰিব পাৰোঁ, ষ্টুডিঅ' খুলিব পাৰোঁ, ৱেলনেছ চেণ্টাৰ খুলিব পাৰোঁ। তাৰপিছত আমাৰ কি হয়, কৰ্পৰেট ছেক্টৰত আমাৰ যিখিনি কৰ্পৰেট ছেক্টৰ আছে সেইখিনিত আমি এজ এ য়োগা টিচাৰ হিচাপে আমি কি কৰিব পাৰোঁ, এপইণ্ট হ'ব পাৰোঁ। এইখিনি আফটাৰ কমপ্লিটেশ্যন অফ দ্য কোৰ্চ আমি এইখিনি বিষয়ত আমি এবজৰ্ব হ'ব পাৰোঁ। এইখিনি আমাৰ যিখিনি আমাৰ জব অপৰচুনিটি, যিখিনি আমাৰ কেৰিয়াৰ আউটকামছ থাকে এইখিনি বস্তু থাকে। ঠিক আছে, এতিয়া মই ভাবোঁ DYK যিখিনি পাঠ্যক্ৰমৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো চাগে অকণমান থুলমূল আইডিয়া এটা পাইছে আপোনালোকৰ কোৰ্চটোৰ কথা। পাইছেনে বাৰু? DYK যিখিনি আছে ষ্টুডেণ্টছ, কিবা কনফিউজ আছে নেকি আপোনালোকৰ এইখিনিত? স্যাৰ এইটো আপুনি 400 মাৰ্ক বুলি কৈছিল, এতিয়া 500 মাৰ্ক হৈছে। নহয় 500 মাৰ্কছ বুলি, হয় 500 মাৰ্কছ মানে প্ৰেক্টিকেল পেপাৰখনত 200 মাৰ্কছ হৈ যায়। অ'কে, ঠিক আছে, ঠিক আছে। এইখিনিকে ক্লিয়াৰ হৈছে। এতিয়া আমি নেক্সট যাম আমাৰ যিটো DY ডিপ্ল'মা ফৰ গ্ৰেজুৱেট ইন য়োগা প্ৰগ্ৰাম, তেওঁলোকৰ কাৰণে কেনেকৈ আমাৰ ষ্ট্ৰাকচাৰ বনোৱা হৈছে, কি পেপাৰ থাকিব তাৰ বিষয়ে আমি থুলমূল ইয়াত আমি আলোচনা কৰিম। প্ৰথম আমাৰ অভাৰভিউটো চাই লওঁ প্ৰগ্ৰাম ষ্ট্ৰাকচাৰটো। আমি গম পাইছোঁ যে 1 year 2টা ছেমিষ্টাৰ হ'ব
আৰু টোটেল ক্ৰেডিটছ থাকিব 32 কিন্তু আমি সাৰ্টিফিকেট প্ৰগ্ৰামটোত আমি গম পালো টোটেল ক্ৰেডিটছ হৈ গৈছে 20 ইয়াত টোটেল মাৰ্কছ থাকিব 800 হ্যাঁ দুইটা সেমিস্টাৰ মিলাই 800 দেই আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া তাত হায়াৰ সেকেন্ডাৰী এনি ষ্ট্ৰীম ইয়াত গ্ৰেজুৱেশ্যন এনি ডিসিপ্লিন BSU কৰি আহিব পাৰে বা BA পাস কৰি বা BCom পাস কৰি ইয়াত কি কৰিব পাৰে জয়েন কৰিব পাৰে আৰু ইয়াত মিডিয়াম কি থাকিব ইংলিছ আৰু আছামিজ সেম কাৰিয়গতি ইংলিছ আৰু আছামিজ দুইটা মিডিয়ামে থাকিব তাৰপিছত এজ ৰিকুৱাৰমেন্টৰ ক্ষেত্ৰত কোনো ধৰণৰ ইয়াত এজ বাৰ নাথাকে ঠিক আছে এতিয়া আমাৰ কোৰ্স কম্পোনেন্টখিনি যদি আমি চাওঁ টোটেল পেপাৰ থাকে গৈ আমাৰ থিওৰি পেপাৰ থাকে 5খন আমাৰ যেটো DY ফৰ গ্ৰেজুৱেট যেটো প্ৰগ্ৰাম আছে তাত থিওৰি পেপাৰ থাকে 5খন আৰু দুখন প্ৰ্যাকটিক্যাল পেপাৰ থাকিব দুটা সেমিস্টাৰ আৰু লাষ্টৰ সেমিস্টাৰটোত এখন পেপাৰ থাকে সেইখনক কোৱা হয় প্ৰজেক্ট এণ্ড ভাইভা ঠিক আছে এখন পেপাৰ আমাৰ DY যিখিনি ফৰ গ্ৰেজুৱেট যেটো ডিপ্লোমা প্ৰগ্ৰামৰ ষ্টুডেন্টস আছে তেওঁলোকে এই পেপাৰখন পঢ়িব লাগিব এটা ইচ ক্ৰেডিট ৰিপ্ৰেজেন্ট 30 আৱাৰ্স মানে প্ৰতিটো যেটো 4 ক্ৰেডিট পেপাৰ প্ৰতিটোতে আমাৰ 30 আৱাৰ্স এলাউড কৰা হৈছে স্যার বেয়া নাপাব আকৌ ৰিপিট কৰিব নেকি হয় হয় আমাৰ যেটো DY প্ৰগ্ৰাম আছে ডিপ্লোমা ফৰ গ্ৰেজুৱেট 1 ইয়াৰ যেটো প্ৰগ্ৰাম আছে তেওঁলোকৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় তেওঁলোকৰ ষ্ট্ৰাকচাৰটো টোটেল ক্ৰেডিট থাকে 32 আৰু টোটেল মাৰ্কস থাকিব দুইটা সেমিস্টাৰ মিলাই 800 ঠিক আছে গতিকে এই 800 টোত আমাৰ কেনেকে ধৰণে ক্লাসিফিকেশন কৰা হৈছে তাৰ বিষয়ে আমি চাই লওঁ অলপ এক মিনিট ইয়াত 800 মাৰ্কছৰ আমাৰ এলিজিবিলিটি ক্ষেত্ৰত আমি গম পাইছো যে এনি গ্ৰেজুৱেট হ'ব লাগিব এনি ডিসিপ্লিন আৰু মিডিয়াম থাকিব ইংলিছ আৰু আছামিজ আৰু ইয়াত এজ বাৰৰ কথা নাই যিখিনি আমাৰ কোৰ্সৰ থাকিব ফাৰ্স্ট সেমিস্টাৰত আমাৰ থাকিব টোটেল আমাৰ পেপাৰ থাকিব 3খন থিওৰি পেপাৰ এখন প্ৰ্যাকটিক্যাল পেপাৰ আৰু ইফালে থাকিব সেকেন্ড সেমিস্টাৰ দুখন থিওৰি পেপাৰ এখন প্ৰ্যাকটিক্যাল পেপাৰ লগতে এখন পেপাৰ থাকিব সেইখন 4 নম্বৰ পেপাৰখন হৈছে প্ৰজেক্ট এণ্ড ভাইভা ঠিক আছে এটো হৈছে আপোনালোকৰ ষ্ট্ৰাকচাৰটো যেটো আপোনালোকৰ কোৰ্স যিখিনি থাকিব মই কৈছো পেপাৰ বুলি ইয়াত কোৱা নহয় কোৰ্স বুলি কোৱা হয় ইয়াত এটো হৈছে ষ্ট্ৰাকচাৰ ঠিক তেনেকে অ্যাসাইনমেন্টৰ ক্ষেত্ৰতো 30 মাৰ্কসে থাকিব আৰু হেতু ফৰ্মেটিভ অ্যাসেসমেন্ট আৰু সামেটিভ অ্যাসেসমেন্টৰ ক্ষেত্ৰত 70 মাৰ্কসে থাকিব এটোত আপোনালোকে কনফিউজ হ'ব নালাগে তেনেকে কৈছে সাৰে 50 পৰা আপোনালোকৰ ইয়াত লোৱা হয় এতিয়া ফাৰ্স্ট সেমিস্টাৰত আপোনালোকৰ কি পেপাৰ থাকিব ফাৰ্স্ট সেমিস্টাৰত এখন পেপাৰ থাকিব ইন্ট্ৰোডাকচন টু যোগা মই কৈছিলো এই পেপাৰখন আৰু কায়োগি যিখিনি থাকিব যোগা দৰ্শন অলমোস্ট একে পেপাৰ গতিকে এই দুইটা ক্লাস কম্বাইন ক্লাস হ'ব ঠিক আছে আপোনালোকৰ অনলাইন হওঁতো কাউন্সেলিং হওঁতো এই দুটা ক্লাস কিন্তু কম্বাইন ক্লাস হ'ব DY আৰু DYK 2 নম্বৰ পেপাৰখন থাকিব আয়ুৰ্বেদ আৰু অল্টাৰনেটিভ মেডিসিন যে কেনেকুৱা ধৰণৰ আয়ুৰ্বেদিক প্ৰিন্সিপলছ খিনি কথা আলোচনা কৰা হয় নেচাৰোপেথি কি অল্টাৰনেটিভ থেৰাপি আছে আমাৰ হ্যাঁ সেই গোটেইখিনি বিষয় ইয়াত কি কৰা হয় আলোচনা কৰা হ'ব এইখন পেপাৰত 3 নম্বৰ পেপাৰখন আছে এনাটমি ফিজিওলজি আৰু ডায়েট তাত এনাটমি আৰু ফিজিওলজি আছে ইয়াত ডায়েটটো আমাৰ অলপ বেছিকে পঢ়িব লাগিব কেনেকুৱা ধৰণৰ ডায়েট হ'ব লাগিব কি নিউট্ৰিয়েন্টছ আমাৰ দৰকাৰ শৰীৰত এইখিনি বিষয় আমি ইয়াত আলোচনা কৰিম আৰু 4 নম্বৰ যিখন প্ৰ্যাকটিক্যাল পেপাৰ আছে হেখন আমাৰ 100 মাৰ্কছৰ হ'ব তেতিয়া যদি আমি চাওঁ গোটেইখন পেপাৰতে কিমান থাকিব টোটেল 400 মাৰ্কস ক্লিয়াৰ হৈছে নে ফাৰ্স্ট সেমিস্টাৰ DY ডিপ্লোমা ফৰ গ্ৰেজুৱেট ইন যোগা হয় স্যার ওকে 4খন পেপাৰ আছে 4খন কোৰ্স আছে সৰি স্যাৰ এখানে কথা এটা খুলিব বিচাৰিম মই হয় স্যাৰ আমাৰ যেটো DY কোৰ্সৰ ফাৰ্স্ট সেমিস্টাৰ মই ধৰক আপোনাৰ হেইটো কোড SLM মত গৈ পেলাই যে ডাউনলোড কৰিব লাগিব হয় আপুনি KKSSU যেটো আমাৰ আছে ওয়েবসাইট তাতে গৈ লাৰ্নাৰ কৰ্নাৰ বুলি এটা কলম আছে একদম ওপৰতে লাৰ্নাৰ কৰ্নাৰত গৈ পেলাই আপোনালোকে তাতে আপোনাৰ ক্লিক কৰাৰ পিছত আপোনালোকৰ এছাইনমেন্ট হোম এছাইনমেন্ট ESLM প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ গোটেইখিনি তাতে থাকে গতিকে আপোনালোকে গৈ পেলাই ESLM টো ক্লিক কৰি পেলাই তাতে আপোনালোকৰ NEP আৰু নন NEP বুলি খুদিব আপোনালোকে ক্লিক কৰিব লাগিব NEP ক্লিক কৰাৰ পিছত আপোনালোকে চাব ফাৰ্স্ট সেমিস্টাৰ বুলি কোৱাৰ লগে লগে আপোনালোকক খুদিব BA ফাৰ্স্ট সেমিস্টাৰ নে PG ডিপ্লোমা PG DY নে DYK নে এই গোটেইখিনি খুদিব সেইমতে আপুনি কোৱাৰি দিব তাৰ পিছত আপোনালোকৰ PDF ফাইল কিটা ওলাই আহে পেপাৰ ওয়াইজ ঠিক আছে স্যাৰ ইয়াতে যেহেতু আমাৰ 4খন পেপাৰ যেহেতু আছে মই যেতিয়া স্যাৰ এডমিশন ল'ব গৈছিলো তাত মোক কোঅৰ্ডিনেটৰ জনে 3খনহে দিছিলে মোক এখন দিছিলে আয়ুৰ্বেদ আৰু বিকল্প চিকিৎসা শাস্ত্ৰ পৰিচয়
তাৰপিছত সেকেন্ডটো দিছিলে পিডিএফটো মানৱ দেহৰ বিজ্ঞান মানৱ তত্ত্ব আৰু আহাৰ আৰু থাৰ্ডটো দিছিলে যুগৰ পৰিচয় আৰু এটা কোনটো স্যাৰ প্ৰ্যাকটিক্যাল যোগাটো থাকিব প্ৰ্যাকটিক্যাল কোন হয় প্ৰ্যাকটিক্যাল যোগাটো থাকিব হেতু সিলেবাস হিচাপে তেনেকে নাথাকে মানে আমাৰ এসএলএম হিচাপে নাথাকে হয় ঠিক আছে এসএলএম হিচাপে নাই এই কাৰণে মই যেটা তিনটা পিডিএফ পালো তাৰ ভিতৰত এটো নাথাকে মানে প্ৰ্যাকটিক্যাল যোগাৰ পিডিএফ নাথাকে প্ৰ্যাকটিক্যালটো আপোনালোকক তাত প্ৰ্যাকটিক্যালি কথা কি কয় হয় এটো কেনেকে পঢ়িম স্যাৰ প্ৰ্যাকটিক্যাল যোগাটো আমি এটো প্ৰ্যাকটিক্যালটো আপোনালোকক কৰাব আমাৰ যোগাৰ বস্তুটো হৈছে থিওৰিটিক্যালি আৰু প্ৰ্যাকটিক্যালি সমানে আমি ইম্পৰ্টেন্স দিব লাগিব আৰু দুটা বস্তু আমি সমানে জানিব লাগিব গতিকে আমি যিমানখিনি পাৰো আমি প্ৰ্যাকটিক্যালি কৰিব যত্ন কৰিব যদি আপুনি কোনটো ষ্টাডি চেণ্টাৰ লৈছে মই স্যাৰ লৈছিলো নগাঁও ডিস্ট্ৰিক্টৰ গাৰ্লছ কলেজ আছিল গাৰ্লছ কলেজ হয় আপোনালোকৰ যেটো সানডে কাউন্সেলিং ক্লাছ এলাউড কৰিব তাত প্ৰ্যাকটিক্যাল খিনি কিন্তু মাস্ট বি কৰিব যত্ন কৰিব আৰু আমাৰ ইয়াত হেডকোৱাৰ্টাৰ ফালৰ পৰা আমি কিন্তু মই কৈছোৱে যে আপোনালোক অলপ পিছতে মই টাইম টেবুলখন কম কোনে কি পেপাৰ ল'ব সেই তেনেকে আমাৰ হেডকোৱাৰ্টাৰ ফালৰ পৰা এভৰি উইকত কিন্তু 4খন পেপাৰ 4টা ক্লাছ হ'বই হয় টাইমিংটো কিন্তু 3টাৰ পৰা 4টা লৈকে হয় স্যাৰ মই ইয়াত যোনটো ষ্টাডি চেণ্টাৰত লৈছো তাত মই প্ৰগ্ৰামটো কেনেকৈ গম পাম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব প্ৰ্যাকটিক্যালৰ হেতু আপোনালোকৰ ষ্টাডি চেণ্টাৰত আপোনালোকে কোঅৰ্ডিনেটৰৰ লগত কানেক্ট কৰিব তেওঁলোকে আপোনালোকক ইনফৰ্ম কৰিব হয় ঠিক আছে কিন্তু যিকোনো ধৰণৰ অসুবিধা পালে আমাৰ হেডকোৱাৰ্টাৰৰ লগত ফ্ৰিকুৱেন্টলি আপোনালোকে কানেকচনত থাকিব যিকোনো ধৰণৰ অসুবিধা হ'ব পাৰে এই কাৰণে আপোনালোকে বোলে অসুবিধাটো হৈ গ'ল পৰীক্ষা নিদিলো এনেকুৱা ধৰণৰ সমস্যা আছে আপোনালোকে নিজে ডিসিশন নলয় যি অসুবিধা হয় আমাক ক'ব যাতে আমি প্ৰতি মুহূৰ্তত আপোনাক সহায় কৰিব পাৰো ঠিক হয় ঠিক আছে স্যাৰ থ্যাংক ইউ এটা ফার্স্ট সেমিস্টার স্ট্রাকচারটো ক্লিয়ার হৈছে নে আপোনালোকৰ Yes, sir. Yes, sir. হয় হৈছে এতিয়া ফার্স্ট সেমিস্টার যেটো আমাৰ ইন্ট্ৰোডাকশন টু যোগা যিখন আমাৰ পেপাৰ আছে তাত কি কথা কৈছে পতঞ্জলি যোগ দৰ্শনৰ বিষয়ে আমাৰ কি ধৰণে বৰ্ণনা কৰিছে আঠযুগৰ টেক্সট যিখন আমাৰ আছে জ্ঞানেন্দ্ৰ সংহিতা তাত আমাৰ 7-fold পাঠ সপ্ত সাধনৰ বিষয়ে কি ধৰণে আলোচনা কৰিছে হঠপদীপিকা এখন হঠযুগৰ টেক্সট হয় তাত কি ধৰণে আলোচনা কৰিছে এই গোটেইখিনি বস্তু এই টেক্সটখনত আলোচনা কৰা হৈছে যিখন আমাৰ ফাৰ্স্ট পেপাৰ থাকে ফাৰ্স্ট সেমিস্টাৰৰ ফাৰ্স্ট পেপাৰ গতিকে এইখন পেপাৰ আমাৰ হেডকোৱাৰ্টাৰৰ পৰা ফেকাল্টি আমাৰ ধ্ৰুৱজ্যোতি নাথ ছাৰে আপোনালোকক এইখন পঢ়াব এইখন পেপাৰ নষ্ট কৰি কি এইখন কি বাৰে পঢ়াব আপোনালোকক আমি জনাই দিম ঠিক আছে এইখন পেপাৰ আপোনালোকক ধ্ৰুৱজ্যোতি নাথ ছাৰে পঢ়াব তাৰপিছত আমাৰ সেকেন্ড পেপাৰখন আছে আয়ুৰ্বেদ এণ্ড হলিষ্টিক হেল্থ সিস্টেম তাত আয়ুৰ্বেদৰ প্ৰিন্সিপলছ যিখিনি আছে ত্ৰিগুণৰ পৰা টিটুছৰ পৰা গোটেইখিনি তাত কৰা হয় তাৰপিছত আমাৰ অল্টাৰনেটিভ যিবিলাক ট্ৰিটমেণ্টছ আছে ৰেকি একুপেঞ্চাৰ নেচাৰোপেথি এই গোটেইখিনি বিষয়ে কি কৰা হয় ইয়াত আলোচনা কৰা হয় আৰু ষষ্ঠ বিত্ৰ আমাৰ শৰীৰটোৰ কাৰণে কি বস্তু দিনচৰ্যা কি হ'ব লাগে ঋতুচৰ্যা কি হ'ব লাগে এই গোটেইখিনি বস্তু ইয়াত আলোচনা কৰা হ'ব এই যিখন পেপাৰ আছে তাৰপিছত আন্ডাৰষ্টেণ্ডিং অফ আমাৰ যিখন হিউমেন বডি থাকে এই বডিটোৰ বিষয়ে আমাৰ ইয়াত কি কৰিব পৰা এই 3 নম্বৰ পেপাৰখনত ডিসকাস কৰা হ'ব এখন হিউমেন এনাটমি এণ্ড ফিজিঅলজি যিখন ডায়েট বুলি কোৱা আছে তাত আমাৰ ডিসকাস কৰা হ'ব ইয়াত আমাৰ কি থাকিব হিউমেন ষ্ট্ৰাকচাৰাল বডি ষ্ট্ৰাকচাৰটোৰ বিষয়ে সিস্টেমখিনি বিষয়ে আলোচনা কৰা হ'ব সিস্টেমছ আমাৰ যিখিনি আছে ভাইটেল সিস্টেম যিখিনি ৰেসপিৰেটৰি ডাইজেষ্টিভ সাৰ্কুলেটৰি এক্সক্ৰিটৰি সিস্টেম যিখিনি আছে তাৰ বিষয়ে আমাৰ ডিসকাস কৰা হ'ব যিখিনি আমাৰ কন্ট্ৰোল সিস্টেমছ আছে নাৰ্ভাছ সিস্টেম ব্ৰেইন ফাংচনিং এন্ডোক্ৰাইন গ্ল্যান্ডছ আমাৰ যিখিনি হৰমোনছ থাকে সেই হৰমোনছখিনি বিষয়ে আলোচনা কৰা হ'ব আৰু নিউট্ৰিয়েন্ট সায়েন্স যিখিনি আমাৰ ফুড কম্পোনেন্টছ আছে প্ৰটিন ভিটামিন কাৰ্বোহাইড্ৰেট ব্যালেন্স ডায়েট কেনেকুৱা হ'ব লাগে এই গোটেইখিনি বস্তু এই ইউনিটটোত আলোচনা কৰা হ'ব এইখন পেপাৰত ঠিক আছে আৰু এই পেপাৰখন ল'ব আপোনালোকৰ এইখন পেপাৰ ল'ম মই ল'ম আপোনালোকৰ সোমবাৰে ঠিক আছে মানডে লোৱা হ'ব এইখন 3টাৰ পৰা 4টা তাৰপিছত আমাৰ সেমিস্টাৰ 2 সেমিস্টাৰ যেটো 2 নম্বৰ যেটো আমাৰ সেমিস্টাৰ আছে তাত আমাৰ মই কৈছিলো যে দুখন থিওৰি পেপাৰ থাকে এখন হৈছে আপোনালোকৰ এখন পেপাৰ থাকে মেটাফিজিক্যাল কনসেপ্ট মেটাফিজিক্যাল কনসেপ্টত আমাৰ আলোচনা কৰা হয় ইয়াত আপোনালোকৰ যিখিনি আমাৰ ভাগৱত গীতা উপনিষদ তাত আমাৰ কি ধৰণে যোগাৰ কথা এক্সপ্লেইন কৰা হৈছে
তাত আৰু এইখন পেপাৰত আলোচনা কৰা হ'ব এইখনো 100 মাৰ্কছৰ পেপাৰ হ'ব এখন সেকেন্ড সেমিস্টাৰ আৰু এখন থিওৰি পেপাৰ থাকে কাৰণ সেকেন্ড সেমিস্টাৰত দুখন থিওৰি পেপাৰ থাকে এইখন হৈছে যোগা থেৰাপি প্ৰেক্টিস যে এজন থেৰাপিষ্ট হ'বৰ কাৰণে কি কি বস্তু লাগে কি ধৰণৰ বস্তু কোনটো ডিজিজ কেনেকৈ কি ধৰণে আসন কৰাব লাগে সেইখিনি বিষয়ে এই সেকেন্ড পেপাৰখনত আলোচনা কৰা হয় যিখন যোগা থেৰাপি প্ৰেক্টিস বুলি কোৱা হয় 100 মাৰ্কছৰ এইখনো একি 70 30 70 তাৰ পিছত আছে প্ৰেক্টিকেল পেপাৰখন আপোনালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ নিচিনাই থাকিব সেকেন্ড সেমিষ্টাৰটো আৰু এখন পেপাৰ মই যে কৈছে এডিশনাল পেপাৰ হিচাপে আপোনাৰ থাকিব প্ৰজেক্ট এণ্ড ভাইভা এই পেপাৰখন খুব কেয়াৰফুলি কৰিব লাগে আপোনালোকৰ ষ্টাডি চেণ্টাৰৰ যিখন কোঅৰ্ডিনেটৰ থাকিব তেওঁলোকে আপোনালোকক গাইড এলট কৰিব আপোনালোকে যিকোনো এটা বিষয়বস্তু চুজ কৰি পেলাই আপোনালোকৰ পাঠ্যক্ৰমৰ ভিতৰত আপোনালোকে ইয়াৰ ওপৰত কি কৰিব প্ৰজেক্ট আৰু ভাইভা বনাব লাগিব এনেকৈ আমি ডিজাৰ্টেশ্যন মাষ্টাৰ ডিগ্ৰীত হয়তো যিসকলে কৰিছে বা আজিকালি BA-টো থাকে ডিজাৰ্টেশ্যন এই ডিজাৰ্টেশ্যনখন যেনেকৈ পঢ়ায় চেম এজ লাইক ইন্ট্ৰডাকশ্যনৰ পৰা অবজেক্টিভছৰ পৰা যিখিনি আমাৰ বেছিক আমি কিবা এটা বস্তুৰ বিষয়বস্তুৰ ওপৰত আমি যিটো গৱেষণা আমি কৰোঁ এটা আমি সাৰ্ভে ৰিপৰ্ট যেনেকৈ বনাওঁ ঠিক তেনেকৈ এই প্ৰজেক্ট ভাইভা পেপাৰখনতো আমি বনাই পেলাই আমি মিনিমাম পেজৰ ভিতৰত 100 মাৰ্কছৰ পেপাৰ তাৰপিছত আপোনালোকৰ সেইখন পেপাৰৰ ওপৰত আপোনালোকৰ পৰীক্ষা হ'ব পৰীক্ষাত আপোনালোকৰ ভাইভা সেই পেপাৰখনৰ আপোনালোকে যিখিনি কাম কৰিলে সেইখিনিৰ ওপৰত আপোনালোকক কুৱেশ্যন সুধিব ঠিক আছে তাৰপিছত আপোনালোকে এনসাৰ দিব আপোনালোকে যিখিনি কাম কৰিলে ঠিক আছে এইখিনি হৈছে আপোনালোকৰ থুলমূল সেকেন্ড সেমিষ্টাৰ যিটো আপোনালোকৰ হ'ব DY ফৰ গ্ৰেজুৱেট যিখিনি আছে তেওঁলোকৰ এইটো হৈছে ষ্ট্ৰাকচাৰ গতিকে এইটো মই ভাবো আপোনালোকে যদি অকমান থুলমূল আভাস এটা পায় তেতিয়াহ'লে আপোনালোকৰ এই যিটো জাৰ্নিত অলপমান সুবিধা হয় নহ'লে কিছুমান এনেকুৱা ষ্টুডেণ্টটো পাওঁগৈ আমি যে লাষ্টত পেপাৰ কেইখনৰ নামেই নাজানে কোনটো কেনেকৈ কি ধৰণৰ থাকে নাজানে গতিকে এইটো যাতে নহয় ফ্ৰিকুৱেণ্টলি যাতে আপোনালোকৰ লগত আমি কানেকশ্যন হৈ থাকিব পাৰোঁ যিকোনো ধৰণৰ অসুবিধা হয় সেইখিনি যাতে আমাক অৱগত কৰায় তেতিয়া আপোনালোকক আমাৰ যি ধৰণৰ হেল্প লাগে আমি সেইটো কৰিবৰ কাৰণে সদায় প্ৰস্তুত আছোঁ এতিয়া হোম এছাইনমেণ্টৰ কথা আমি কৈছোঁৱেই 30 মাৰ্কছৰ আৰু থিয়ৰী এক্সামিনেশ্যনৰ কথা কৈছোঁ 70 মাৰ্কছ প্ৰেক্টিকেলৰ কথা কৈছোঁ 60 মাৰ্কছ আপোনালোকৰ ডেমনষ্ট্ৰেশ্যন হ'ব আৰু 40 মাৰ্কছ আপোনালোকৰ ভাইভা সুধিব ঠিক আছে এই 100 মাৰ্কছৰ যিখন পেপাৰ ঠিক আছে আৰু আমাৰ DY কেৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম হয় 150 ডেমনষ্ট্ৰেশ্যন কৰি দেখাব লাগে 50 মাৰ্কছ অকল ভাইভা হয় এইটো আছিলে ষ্ট্ৰাকচাৰ ধৰিব পাৰিছেনে বাৰু হয় ফাৰ্ষ্ট পাৰিছো সেমিষ্টাৰ কিবা আপোনালোকৰ এই অসুবিধা পাইছে নেকি DY হওক DYK হওক যে ছাৰ মইটো বিষয়বস্তু মানে যিটো আমি পাঠ্যক্ৰম পঢ়িব গৈছোঁ যিটো প্ৰগ্ৰাম আমি এডমিশ্যন ল'লোঁ পঢ়িম তাৰ এটা আমি আভাস জনাটো খুব দৰকাৰ যদিও আমি পেপাৰখনৰ কি টপিক আছে এতিয়ালৈকে আমি চাব পৰা নাই কিন্তু কেনেকুৱা হ'ব আমাৰ জাৰ্নিটো কেনেকুৱা কি হ'ব সেই কথাখিনি এটা আমি চমু আভাস আমি যদি আইডিয়া পাওঁ তেতিয়াহ'লে আমাৰ জাৰ্নিটো শুদ্ধ হয় হয়নে গতিকে তাৰ বিষয়ে আমি থুলমূল আলোচনা এটা কৰিলোঁ আজি আৰু মোৰ যিখন পেপাৰ হ'ব তাৰ এটা মই এটা চমু আভাস আপোনালোকক দিম যদি আপোনালোকে এইখিনি বস্তু ক্লিয়াৰ হৈছে তেতিয়াহ'লে মই নেক্সট হেৰিত আগবাঢ়িম ক্লিয়াৰ হৈছেনে বাৰু এইখিনি বস্তু হয় হৈছে নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ হয় নমস্কাৰ মই মানে কায়া য়োগী ষ্টুডেণ্ট হয় হয় DYK মই হয় আপুনি যেটো কৈছে যে ফাৰ্ষ্ট যোগ দৰ্শনৰ মাৰ্কস থাকিব আপোনাৰ 100 মাৰ্কস আৰু যোগ বিজ্ঞান যে আসনা সৎকৰ্ম যোগ বিজ্ঞানৰ লগতে থাকিব নেকি কি কয় যোগ দৰ্শনখন এখন থিওৰি পেপাৰ বেলেগ হয় আচ্ছা মই দেখাই আৰু দিছোঁ চাওক দেখিছেনে যোগ বিজ্ঞান হয় আৰু এখন যোগ বিজ্ঞান সেইখন আপোনাৰ প্ৰেক্টিকেল বেছ পেপাৰ মানে তাত কেনেকৈ আসনটো কৰিছে তাৰ টেকনিকবিলাক দিয়া আছে কি ধৰণে কি ধৰণে কৰিব লাগে তাৰ প্ৰচিডিউৰখিনি দিয়া আছে প্ৰাণায়ামটো কেনেকৈ কৰিব লাগে সৎকৰ্মটো কেনেকৈ কৰিব লাগে উইথ ইমেজ তেওঁলোকে সেই বস্তুটো এক্সপ্লেইন কৰিছে এইটো মানে 100 মাৰ্কস হয় এখনো 100 মাৰ্কস আৰু এনাটমি ফিজিওলজি যেটো ক'লে আপুনি মানে টোটাল 500 কিবা এটা নহয় সেইটো মই আপোনালোকৰ ষ্ট্ৰাকচাৰটো দিছিলোঁ এনেকুৱা মানে আপোনালোকৰ এইটো 6 মাহ 6 মান্থৰ কোৰ্স ক্ৰেডিট থাকিব 20 আৰু আপোনালোকৰ টোটেল মাৰ্কস হ'ব 500 মানে প্ৰেক্টিকেল মিলাই গোটেই সমূহীয়াৰ আপোনালোকৰ যিটো পাঠ্যক্ৰম সেইটোত আপোনালোকৰ টোটেল মাৰ্কসটো হৈছে 500 যোগ দৰ্শনত 100 মাৰ্কস যোগ বিজ্ঞানত 100 মাৰ্কস এনাটমিত 100 মাৰ্কস প্ৰেক্টিকেলত অকল 200 মাৰ্কস এইটো মানে ঠিক আছে কনফিউজন তেতিয়া আছিল যে এনাটমিত একো কি নাই আছিল না আছিল আৰু এটা 100 প্ৰশ্ন লাষ্ট প্ৰশ্ন আছিল যে
আৰু এটা লাষ্ট প্ৰশ্ন আছিলে যেটো মানে আমাৰ এছাইনমেন্টটো কেতিয়া মানে জমা কৰিব লাগে হয় হয় মই এই তাৰ বিষয়ে এতিয়া কম আপোনাক এতিয়া প্ৰথমতে যেতিয়া আমি পাঠ্যক্ৰমটো আমি লওঁতে মোৰ এটা সম্পূৰ্ণ আপোনালোকৰ অনুৰোধ যে আমি ললো পৰীক্ষা আগদিনাখন বা দুদিন আগত বা এসপ্তাহৰ আগত আমি এছাইনমেন্টটো খুলি চাওঁ বা আমি হেৰিটো কৰি চাওঁ এছএলএমখন খুলি চাওঁ গতিকে মই ভাবো আপোনালোকে এই কামটো যাতে কোনো পধ্যে নকৰে এটলিষ্ট সময় বিভিন্ন কৰ্মক্ষেত্ৰত আপোনালোক ব্যস্ত আমিও জানো বিভিন্ন ঘাট প্ৰতিবাৰৰ মাজত আপোনালোক পঢ়িব আহিছে সেইটো আমিও জানো কিন্তু এটলিষ্ট এঘণ্টা যদি আপোনালোকে সেই PDF ফাইলটো খুলি পেলাই অকণমান যদি চায় বা আমি কি পঢ়াম নেক্সট ডে গতিকে আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব কাৰণ চাৰ্টিফিকেটখন ল'লেই নহ'ব চাৰ্টিফিকেটখন লৈ সমাজত কিবা এটা আপোনালোকে দিব পাৰিব লাগিব সেই বস্তুটো যাতে সদায় আপোনালোকে মনত ৰাখে গতিকে মই আৰম্ভণি প্ৰথম ক্লাছতে আপোনালোকৰ অনুৰোধ গতিকে এই বস্তুটো যাতে আপোনালোকে কোনো কাৰণতে নকৰে যে পৰীক্ষা এসপ্তাহ আগত 10 দিন আগত এছএলএম খুলি পৰীক্ষা দি আপোনালোকে পাছ কৰি গ'ল সেইটো তেতিয়া নলেজটো পাৰ্মানেণ্ট নলেজটো যিমান পাৰে পাৰ্মানেণ্ট কৰিব চাব আৰু আমাৰ ফালৰ পৰা যিমানখিনিলৈকে দিব পাৰি আমি প্ৰতি মুহূৰ্তত সদায় প্ৰস্তুত আছোঁ যদিও আপোনালোকে ষ্টাডি চেণ্টাৰত পোৱা নাই আমাক কণ্টেক্ট কৰক কাৰণ আমি হেডকোৱাৰ্টাৰৰ পৰা ক্লাছ ল'মেই আৰু আমি যিমান পাৰোঁ এই ক্লাছবিলাক আপলোড কৰিব চাই আছোঁ ইউটিউবত ৰেকৰ্ডিংবিলাক আজি ক্লাছটো ৰেকৰ্ডিং হৈছে এপ আপলোড কৰিব জানো আপোনালোকৰ যাতে সুবিধা হয় আপোনালোক যাতে ইয়াৰ পৰা ফলপ্ৰসূ হ'ব পাৰে তাৰে আমাৰ উদ্দেশ্য আৰু এছাইনমেন্টটো যেতিয়া হোম এছাইনমেন্টটো আপোনালোকে কৰিব সেইটো আপোনালোকৰ চাগে নৱেম্বৰৰ 1-2 তাৰিখ মানে আপোনালোকৰ আপলোড হৈ যাব দেখাই পাব আপোনালোকে লগে লগে ডাউনলোড কৰি আপোনালোকে খুব কেয়াৰফুলি যে যি ধৰণে সুধিছে তেনেকৈ কুৱেশ্যনখিনি কৰিব আৰু টাইমত জমা দিব লাষ্ট মোমেণ্টলৈ ৰৈ নাথাকিব বা ডেট পাৰ হৈ যোৱালৈকে ৰৈ নাথাকিব আপোনালোকে এছাইনমেন্টটো সুন্দৰভাৱে ইগনোৰ নকৰিব এছাইনমেন্টটো সেইটো কিন্তু 30 মাৰ্কছ থাকে 5টা কুৱেশ্যন আপোনালোকৰ থাকে 10 নম্বৰীয়া 10 নম্বৰ তাত অলৰেডি কৈছে ছাৰে তাৰপৰা আমাৰ 30% লোৱা হয় ঠিক আছে এছাইনমেন্টটো কিন্তু আপোনালোকে জমা কৰিব আৰু কিবা আছে নেকি তেতিয়া মই মোৰ আজি আমাৰ যিটো পাঠ্যক্ৰম মই মোৰ যিখন পেপাৰ এটা অকণমান চমু আভাস এটা দিম আৰু সামৰণি মাৰিম আগবাঢ়ো তেতিয়াহ'লে মোৰ যিখন মোৰ কোৰ্চ থাকিব সেইখনৰ বিষয়ে হয় হয় মোৰ দুটা সেমিষ্টাৰ পেপাৰ থাকিব আমাৰ কোৰ্চ যিখন পেপাৰ বা কোৰ্চ বুলি কোৱা হয় এইখন হৈছে এনাটমি ফিজিঅলজি অফ হিউম্যান বডি ঠিক আছে বা হিউম্যান এনাটমি এণ্ড ফিজিঅলজি যে মানুহবোৰটো আমি দেখা পাইছোঁ সেই শৰীৰটো ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় ডক্টৰ কামলিকন হয় স্যাৰ অকমান ডিস্টার্ব কৰিছোঁ ওকে ঠিক আছে আপুনি এনে সোধকচোন আমাৰ গুৱাহাটীৰ আশে-পাশে কিমান হেৰি আছে ওকে হয় আমাৰ যিখিনি সিটি সেন্টাৰ বা আমাৰ গুৱাহাটীৰ যিখিনি নিয়াৰেষ্ট বা সোণাপুৰ গুৱাহাটীত কাউন্সেলিং কৰিব পৰা হয় কিমানজন মান আছে আপোনাকে হয় মান নিয়াৰেষ্ট খানাপাৰা হয় গুৱাহাটীত মই হয় স্যাৰ মই গুৱাহাটীৰে হয় ওকে মই গুৱাহাটী স্যাৰ মই গুৱাহাটী মই ৰঙিয়াৰ হয় ওকে আৰু গুৱাহাটীত হয় গুৱাহাটী হয় স্যাৰ মই নলবাৰী মই ৰঙিয়াৰ হয় ওকে ৰঙিয়া ন ৰঙিয়া নম্বৰ আপোনালোকে দেওবাৰে ক্লাছটো কৰিব পাৰিব না আহি পেলাই কৰিলে আপোনালোকৰ নিজৰ কাৰণে ভাল যেহেতু এইটো এটা প্ৰেক্টিকেল বেছ বস্তু ন চেষ্টা কৰিব আপোনালোকে আমাৰ প্ৰেক্টিকেল ক্লাছটো কৰিলে ভাল হ'ব টাইমিংটো আমাৰ টাইমিং ৰাতিপুৱা 10টাৰ পৰাই হ'ব 10টাৰ পৰা 12টালৈকে হ'ব আপোনাৰ গোটেইখিনি গ্ৰুপত আপলোড কৰা হ'ব আৰু এটা কথা কাউন্সেলিং ক্লাছটো আপোনাকে সিটি সেন্টাৰত যিটো কাউন্সেলিং ক্লাছ হয় এটো আপোনাকে নাভাবিব যে মই অকল গুৱাহাটীখিনি আহিব পাৰিব নলবাৰীও আহিব পাৰিব ডিব্ৰুগড় মানুহ আহিব পাৰিব শিলচৰত থকা মানুহ আহিব পাৰিব এটা অপেন সবেই কৰিব পাৰে ঠিক কোনো হেৰি নাই ইয়াত এলে গুৱাহাটীখিনি আহিব পাৰিব মই সানডে ক্লাছ শেয়াৰ কৰি দিলে ভাল আপোনালোকক অনুৰোধ জনাইছো আপোনালোকক হেৰি কৰিছো যে আপোনালোকে যদি পাৰে এই ফেচ টু ফেচ কাউন্সেলিংটো আপোনালোকে এটেন্ড কৰিব কাৰণ কিয় যোগাটো প্ৰেক্টিকেল বস্তু ন গতিকে ডক্টৰ পৰা কৰিব পাৰিম স্যাৰ
ঠিক আছে আপোনালোকে চেষ্টা কৰিব যেনেকেই নহওক আপোনালোকে সেই ক্লাছটো এটেন্ড কৰিবলৈ ওকে স্যার লগত কি নিব লাগিব ডক্টৰ তামুলী হয় আপোনালোকে মেথখন লৈ আহিব নিজৰ য়োগা মেথখন হয় আৰু নিজৰ য়োগা মেথ আৰু যিখিনি আমাৰ কপি এখন আনিব নিজৰ এছএলএমখন সদায় মানে এছএলএমখন যেতিয়া পিডিএফ আপোনালোকে কৰিব পিডিএফটো সদায় ডাউনলোড কৰি আপোনালোকে প্ৰিন্ট আউট লৈ ল'ব আৰু সেই যেতিয়া পঢ়ায় আৰু মই কৈছোৱে অলৰেডি যে কাউন্সেলিং ক্লাছত এইটো জেডকে এটা পইণ্ট নহয় অভাৰঅল আপোনালোকক এটা আইডিয়াহে দিব ইউনিটটো পাৰ্টিকুলাৰ গতিকে আপোনালোকে ঘৰত পঢ়ি আহিব লাগিব ইউনিটটো তাত যিখিনি ডাউট থাকে সেইখিনিহে আপোনালোকক সেই ফেকাল্টিয়ে ক্লিয়াৰ কৰিব যদি আপোনালোকে একো চাই নাহে ব্লেংক হৈ আহে তেতিয়াহ'লে আপোনালোকে কম বুজি নাপাব বা অসুবিধা হ'ব গতিকে যিমান পাৰে আচ্ছা মই কিমান এখেতসকলে এটা এজনে প্ৰশ্ন কৰিছে কি লগত আনিব লাগিব সেই সংক্ৰান্তত মই কথা এটা ক্লিয়াৰ কৰি দিব খুজিছো আপোনালোক যিবোৰ অকমান যদি দূৰৰ পৰা আহে এজনে কৈছে নলবাৰীৰ পৰা আহে বা নলবাৰীৰ পৰা আহিবলৈ যাওঁতে যদি আপোনালোকে মেথখন আনিবলৈ অসুবিধা পায় তেতিয়াহ'লে আমাৰ ৰাণী চেণ্টাৰত ৰাণী কেম্পাছত যদি আমাৰ ক্লাছটো হয় তেতিয়াহ'লে সেই মেথটো আনিলেও হ'ব আপোনালোকে কাৰণ কিয় আমাৰ সীমিত সংখ্যক যোগা মেথ ৰাণী চেণ্টাৰত এভেইলেবল আছে আৰু যিখিনি গুৱাহাটীৰ ওচৰত গুৱাহাটীৰ ভিতৰতে আছে তেওঁলোকে নিজৰটো লৈ আহিব কোনো কথা নাই কিন্তু চিটি আমাৰ যিটো চিটি অফিচ তাত ক্লাছ হ'লে কিন্তু আমাৰ তাত মেথৰ ব্যৱস্থা নাই ৰাণী কেম্পাছত ক্লাছ হ'লে আমি সীমিত সংখ্যক মেথ আমি আপোনালোকক যোগান দিব পাৰিম কোনোবাই দূৰৰ পৰা দৈনিৰ পৰা বাছত আহিলে তেওঁলোকে নানিলেও আমি সেইটো এৰেঞ্জ কৰাই দিম বাকি আপোনালোকৰ নোটবুক বা কিবা অন্যান্য কিবা পানীৰ বটল কিবা দৰকাৰ হ'লে সেইবোৰ আনিব হয় ঠিক আছে ক্লাছটো ক'ত হ'ব হয় সানডে ক্লাছটো মই ক'লোৱে অল্টাৰনেট হে হ'ব আচলতে আমাৰ আপোনালোকে জানক কথাটো জানি লওক যোৱা বছৰলৈকে মানে জুলাইলৈকে আমাৰ গোটেইকেইখন আমাৰ ইউনিভাৰ্চিটিৰ 7খন স্কুল আছে তাৰ ভিতৰত এখন স্কুল হৈছে ভোকেশনাল স্কুল য'ত যোগা ডিপাৰ্টমেণ্টটো আছে একে জুলাইলৈকে গোটেইবোৰ স্কুল আমাৰ খানাপাৰা অফিচতে আছিলে জুলাইৰ পৰা আমাৰ ভোকেশনাল স্কুলখন ৰাণী কেম্পাছ আমাৰ যিটো হেড অফিচ ৰাণী কেম্পাছ দেখুৱাই আপোনালোকৰ নেটত গুগলত এই ৰাণী কেম্পাছত আমাৰ ভোকেশনাল আমি ক্লাছ দিবলৈ চাম যদি কাৰো এনে অসুবিধা কাৰণ যে ৰাণী কেম্পাছত আপোনালোকেও ভাল পাব ইয়াত এটা সুন্দৰ যোগাৰ পৰিৱেশ আছে আমাৰ এটা সেটআপ আছে ইয়াত যোগা মন্দিৰ এটা আছে আপোনালোকে গোটেইখিনি সা সুবিধা ইয়াত পাব তাত হয়তো এইখিনি সুবিধা নাপাব পাৰে তাত আপুনি ডেস্ক বেঞ্চ পাব কিন্তু যোগাৰ কাৰণে যিখিনি আমাৰ দৰকাৰী সুবিধা সেইখিনি তাত অলপ কম আছে যেহেতু আমাৰ যোগা ডিপাৰ্টমেণ্টটো ইয়ালৈ গুচি আহিছে ৰাণী কেম্পাছলৈকে আমাৰ ফেকাল্টিখিনি ৰাণী কেম্পাছতে থাকে গতিকে আমি আপোনালোকৰ লগত আলোচনা কৰি পিছত আৰু জনাই দিম কিন্তু ৰাণী কেম্পাছতো ক্লাছ হ'ব আপোনালোকে ধৰি থওক খানাপাৰাতে কৰিব পাৰিম মই খানাপাৰাত থাকো খানাপাৰাত আমি এদিন এটা প্ৰথম ক্লাছটো যদি তাত হয় নেক্সট ক্লাছটো ইয়াতে হ'ব আহিব লাগিব হ'ব স্যাৰ এইটো আমি মিলাই লওঁ কাৰণ কিয় আমাৰ যেহেতু স্কুলখন ইয়াত আছে ফেকাল্টি ইয়াত আছে আমি অইনত তাত গৈ কৰিম কিন্তু তাত আমাৰ সুবিধাটো নাই যোগাৰ যিখিনি আমাৰ সেটআপ লাগে এই বস্তুটো তাত আপোনালোকে হয়তো গলে গম পাব কিমান সুবিধা আমি তাত আপোনালোকক দিব নোৱাৰিম ইয়াত আমাৰ সেইখিনি সুবিধা আছে ৰাণী কেম্পাছত এইখিনি কথা আমি বাৰু পিছত আপোনালোকক জনাম গ্ৰুপত আপোনালোক থাকিব আমাৰ লগত তাছত গতিকে আপোনালোকে জানিব পাৰিব ঠিক আছে ডক্টৰ তামুলী আপোনালৈ আমাৰ যিখন পেপাৰ আছে সেই পেপাৰখন আমাৰ 3 নম্বৰতে আছে আমাৰ এখন আছে হিউমেন এনাটমি ফিজিঅলজি এই পেপাৰখন বহুতে প্ৰথমতেই মই এটা কনসেপ্ট ক্লিয়াৰ কৰি দিব বিচাৰিছো আপোনালোকে কিছুমান হয়তো সায়েন্স ব্যাকগ্ৰাউণ্ড কিছুমান সায়েন্স ব্যাকগ্ৰাউণ্ড নহয় হয়তো ম্যাক্সিমাম সায়েন্স ব্যাকগ্ৰাউণ্ড নহয় হয় না
এই পেপাৰখন বুলি কোৱাৰ লগে লগে স্যাৰ আপোনাৰ নামটো জনাব নেকি হয় মোৰ নামটো ডক্টৰ স্যাৰ আপোনাৰ নামটো জনাব নেকি হয় ডক্টৰ হৃদয়ানন্দ তামুল হয় আৰু এই পেপাৰখন জেনেৰেলি কি হয় বহুতে সায়েন্স বেকগ্ৰাউণ্ডৰ নহয় গতিকে মই পেপাৰখন নোৱাৰিম বুলি এটা মনত ভাবি লয় কিন্তু মই আপোনালোকক কৈছোঁ একো তেনেকুৱা ধৰণৰ কথা নাভাবিব একদম ইজি আৰু একদম আমি সিম্পল ৱেত কেনেকৈ আমি বুজি পাব পাৰোঁ সেইমতে আমি অধ্যয়ন কৰিম গতিকে তেনেকুৱা মই সায়েন্স নহয় গতিকে মই নোৱাৰিম বা এনেকুৱা ধৰণৰ কোনো ধৰণৰ মনত যাতে প্ৰথমতে সংকোচন ভাৱটো নানে এইটো মোৰ প্ৰথমতে আপোনালোকৰ অনুৰোধ 2 নম্বৰতে এই পেপাৰখন আমাৰ জেনেৰেলি কি হয় আমি আসন এটা কৰিছোঁ আসনটো আমি ঠিক আছে আমি আসন এটা ষ্টেণ্ডিং কেটেগৰী পোষ্টাৰ এটা আমি কৰিলোঁ সেই আসনটো যে আমি বেলেঞ্চ হৈছে বেলেঞ্চটো হৈ থাকোঁতে আমাৰ বডি পোষ্টাৰটো কেনেকুৱা হৈছে বডি পোষ্টাৰটো থাকোঁতে এলাইনমেণ্টটো কেনেকুৱা হৈছে হাত দুখনৰ কোনটো মাচুলত প্ৰেছাৰ পৰিছে ফিংগাৰত কি ধৰণে প্ৰেছাৰ পৰিছে ৰিজ জইনত কেনেধৰণে প্ৰেছাৰ পৰিছে স্পাইনেল কৰ্ডডালত কেনেধৰণে প্ৰেছাৰ পৰিছে এখন ভৰি বা দুখন ভৰি কি ধৰণে মাচুলৰ প্ৰেছাৰ পৰিছে সেই গোটেইখিনি বস্তু কিন্তু আমি কি হ'ব লাগিব এজ এ য়োগা ষ্টুডেণ্ট হিচাপে আমি সাম্যক জ্ঞানখন পাব লাগিব কাৰণ আমি ইয়াৰ পৰা ওলাই গৈ আমি জব অপৰচুনিটিখিনিৰ কথা আমি অলৰেডি পঢ়িছোঁ এজন আমি কৰ্পৰেট ছেক্টৰত আমি যদি য়োগা শিকাবলৈ যাওঁ তেওঁলোকৰ যেতিয়া আমি ষ্ট্ৰেছ এনজাইটি ডিপ্ৰেশ্যনৰ কথা ক'ম ষ্ট্ৰেছ যেতিয়া হ'লে আমাৰ মানুহৰ সাধাৰণ চিম্পটমছখিনি আমি কি দেখা পাওঁ হয়নে বা হৈ থাকিলে ফিজিঅলজিকেল চেঞ্জেছবিলাক আমাৰ বডিত কি ধৰণে হয় সেই গোটেইখিনি কথা আমি মানুহখিনিক কি কৰিব পাৰিব লাগিব বুজাব পাৰিব লাগিব আমি তেওঁলোকক সেই ধৰণে কি কৰিব লাগিব য়োগা কৰাব সেইখিনিৰ লগত কোৰিলেট কৰি পেলাই আমি য়োগা কৰিব পাৰিব লাগিব গতিকে আমি এই পেপাৰখনত একদম সংক্ষিপ্ততে যিখিনি আমাৰ বেছিক বস্তু দৰকাৰ ইয়াত আলোচনা কৰিম এনাটমি মানে বডি ষ্ট্ৰাকচাৰটো আৰু ফিজিঅলজি হৈছে বডিৰ ভিতৰৰ যিখিনি ফাংচন থাকে তাৰ বিষয়ে আমি অধ্যয়ন কৰিম ঠিক আছে তাৰপিছত আমি ডিফাৰেণ্ট চিষ্টেমছ আমি পঢ়িছোঁ আমাৰ স্কেলেটেল মাস্কুলাৰ চিষ্টেম যিবিলাক সেন্সৰি অৰ্গেনছ আছে তাৰপৰা ৰেসপিৰেটৰি সিস্টেম কি ডাইজেষ্টিভ সিস্টেম কি এক্সক্ৰিটৰি সিস্টেমছ কি নাৰ্ভাছ সিস্টেম কি এই গোটেই সিস্টেমছখিনিৰ বিষয়ে আমি কি কৰিম যিখিনি আমাৰ মেজৰ সিস্টেম এই সিস্টেমছখিনিৰ বিষয়ে আমি আলোচনা কৰিম লগতে আমাৰ ফুড কম্পনেণ্টছ কি হ'ব লাগে কি ফুড কম্পনেণ্টছ আমাৰ শৰীৰত দৰকাৰ তাৰ লগতে আমি এই পাৰ্টটো আলোচনা কৰিম গতিকে মোৰ পেপাৰখনৰ আজি এটা জাষ্ট চমু আভাস এটাহে আপোনালোকক দিলোঁ যে কি ধৰণে আমি অধ্যয়ন কৰিম কি বস্তু চাবলৈ মই প্ৰথমতেই কৈ থৈছোঁ একদম আপোনালোকে চাই পেলাই এছএলএমখন ডাউনলোড কৰি এক্সেলখন ডাউনলোড কৰিব ডাউনলোড কৰি পেলাই মই নোৱাৰিম বা এনেকুৱা কোনো ধৰণৰ মনত যাতে আপোনালোকে তেনেকুৱা ভাৱ নানে একদম সুন্দৰভাৱে পাৰিব আৰু একদম ইজি ৱেত আমি আলোচনা কৰিব যত্ন কৰিম দেই এতিয়া আজি আমাৰ আলোচনাৰ বিষয় এইখিনিয়ে আছিলে প্ৰথমতে আমাৰ যিটো প্ৰগ্ৰাম আছিলে প্ৰগ্ৰামটো কেনেকুৱা ধৰণৰ কি হ'ব প্ৰগ্ৰামটোত আমাৰ কোৰ্চ কি ইনক্লুড কৰিব লাগিব কি ইনক্লুড হৈ আছে বা কোনে কি ধৰণৰ পেপাৰ ল'ব তাৰ বিষয়ে আমি আজি এই ক্লাছটোত আমি আলোচনা কৰিলোঁ নেক্সট অহাকালি যিটো ক্লাছ আছে শিডিউল মতে আপোনালোকৰ অহাকালি ক্লাছ হয়তো চাগে আয়ুৰ্বেদা এণ্ড অল্টাৰনেটিভ থেৰাপি ক্লাছটো ষ্টাৰ্ট হ'ব গতিকে এই ক্লাছটো আপোনালোকক টাইম টেবুল দি দিব সেইমতে আপোনালোকে